নমস্কাৰ পোনপ্ৰথমতে মই কৈ লৈছোঁ মোৰ স্ক্ৰীনত তিনিটা প্ৰফাইলৰ তিনিগৰাকী মহিলাৰ আছে প্ৰফাইল দি থৈছোঁ এগৰাকী হ'ল লাকি ভূঞা এগৰাকী হ'ল কল্পনা ৰাজবংশী এগৰাকী হ'ল কল্পনা বৰা নে ভূঞা স্ক্ৰীনত আছে এই তিনিগৰাকী মানুহক মই যিমানখিনি দায়িত্ব লৈ আহিছোঁ প্ৰত্যেকটো দায়িত্ব আজিৰ পৰা তেওঁলোকক অৰ্পণ কৰিম এই তিনিগৰাকী মানুহে এই মানৱীয়তা যাত্ৰাত মোক এনেকুৱা ব্যাঘাত হানিছে ভিত্তিবিহীন তথ্যবিহীন কিছুমান কথাৰে মোক লৈ এনেকুৱা অপপ্ৰচাৰ চলাই আছে এই তিনিগৰাকী মানুহে যিমানখিনি মই দায়িত্ব লৈ আছোঁ প্ৰত্যেকটো দায়িত্ব তেওঁলোকে ল'ব লাগিব তেওঁলোক আহিব লাগিব যিখন দৃষ্টিহীন আশ্ৰম গঢ় দিছিলোঁ সমগ্ৰ অসমবাসীৰ সহযোগত এনেকুৱা বেয়া অপপ্ৰচাৰ কৰি আছে যাৰ নেকি মই অনিচ্ছা সত্ত্বেও আজি লাইভ আহিব লগা হৈছে বহুজনে মোলৈ ফোন কৰিছে যে আপোনাৰ বিষয়ে এনেকুৱা কৈ আছে মই আচৰিত মানিছোঁ সেই মহানায়কসকল আপোনালোকক মই কি দুখ দিলোঁ তিনিজন অন্ধ মানুহ আপোনালোকৰ ওচৰলৈ গৈছে আপোনালোকৰ ওচৰত যি দি বলকিছে আৰু আপোনালোকে তাক ভিডিঅ'ত প্ৰকাশ কৰিছে এগৰাকীয়েতো লিখিছে মিষ্টাৰ বিটুৱে পিষ্টল দেখুৱাই ভাবুকি দিছে পিষ্টলৰ ভাবুকি দি অন্ধ মানুহ আৰে মোৰ কি দৰকাৰ আছিলে নিজৰ মাটি বাৰী ডনেট কৰি কাৰোবাৰ কাৰণে এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনোৱাৰ মোক কি দৰকাৰ আছিলে নিজৰ ফাৰ্মেচী থকা সত্ত্বেও 10 মাহ দিন ঘূৰি ঘূৰি মই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম গঢ় দিবলৈ মোৰ কি দৰকাৰ আছিলে আদিৰ পৰা অন্তলৈ ভিডিঅ' দি থোৱা আছে ফেচবুকত তাৰ পিছতো আপোনালোকে এনেকুৱা কৰিবলৈ লাজ পোৱা নাই মিছ লাকি ভূঞা আপুনি দায়িত্ব ল'ব লাগিব সেই তিনিজন যাক মই চিকিৎসা কৰি আছো কল্পনা ৰাজবংশী কল্পনা বৰা এটা ল'ৰাক কেমো দি আছো বি বৰুৱা হস্পিটেল মই দায়িত্ব নলওঁ কাইলৈৰ পৰা আপোনালোকে ল'ব লাগিব স্পষ্ট কথা এগৰাকীয়ে কৈছে সেই ছমহীয়া কণমানটোক বোলে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দি মই লৈ আনিলোঁ ইমান নিষ্ঠুৰ কথা ক'বলৈ আপোনালোকৰ লাজ লগা নাই লাকি ভূঞা ব্লগছ নে কি ব্লগছ এইবিলাকক মই নাম লৈ ইয়াত মই লগাবলৈ কোনো ধৰণৰ মোৰ প্ৰয়োজন নাছিলে কিন্তু মই আজি বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ কাৰণে সেই মাক দেউতাক নোহোৱা তিনিজন ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব এই তিনিগৰাকী মহিলাই মই নেৰিম কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ভিত্তিহীন কথা ফেচবুকত লিখিছে লাকি ভূঞা নে কোন ব্লগছ যে এজনী আৰু মোৰ দুখ লাগিছে এওঁলোক হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰে মানুহ সেই দিব্য হাজৰিকা মানুহজনৰ বিষয়ে আপোনালোকে জানে আপোনালোকে গৈছে তেওঁ কি অৱস্থাত সেই তেওঁলোকক ৰাখিছিল ভিডিঅ' দিয়া আছে এবাৰ চাই ল'ব আজি স্বাধীনতা দিৱসৰ দিনাখন মই লাইভটো কৰিবলৈ বাধ্য হৈছোঁ এই তিনিগৰাকী মানুহৰ বাবে মহিলাৰ বাবে মই দুখ লাগিছে বুকু উজাৰি মই দুখ পাইছোঁ তেওঁলোকে এনেকুৱা ধৰণৰ কথা কৈছে মিষ্টাৰ বিটুৱে কান্দিব জানে মানুহৰ পৰা চিম্পেথি ল'ব জানে অন্ধ মানুহক প্ৰলোভন দি মই আশ্ৰম খুলিবলৈ কি প্ৰয়োজন আছিলে প্ৰথম ভিডিঅ'ত গৈছিলোঁ মোক কৈছে কাপোৰ কানি দি মন ভুলাবলৈ গৈছিলে ইমান নিষ্ঠুৰ বাক্য কৈছে এইজনী কোন লাকি ভূঞা নে কোন লাকি ভূঞা ব্লগছ নে আপোনালোক নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত আহিব লাগিব কি কৈছে তেওঁলোকৰ 10 জন আছে আমাৰ 3 জন আছে তেওঁলোকে ভিক্ষা মাগি মাগি খাই আছে আপোনালোকে দেখা নাই কিন্তু মিষ্টাৰ বিটু আশ্ৰমত থকা প্ৰত্যেকজন মানুহে ৰজা নিচিনাকৈ বহাই বহাই খাই আছো আহিব তেওঁলোকৰ ওচৰত আপোনালোকে মই অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ কৰিছোঁ যদি এই কেইগৰাকী মানুহে কপিল নিপেন আৰু জোনালীৰ চিকিৎসা দায়িত্ব নলয় তেতিয়াহ'লে কিন্তু সিহঁতৰ যদি কিবা ক্ষতি হয় তাৰ কাৰণে দায়ী কিন্তু এই তিনিগৰাকী মানুহ হ'ব লাগিব যদি স্বয়ং কামান আজি বি বৰুৱা হস্পিটেলত কেমো দি আছো তাৰ যদি মৃত্যু হয় তাৰ কাৰণ কিন্তু এইকেইগৰাকী মানুহ হ'ব লাগিব মই এৰি দিম চব এৰি দিম মই আপোনালোক আহিব লাগিব লাকি ভূঞা কি কৈছিলে সেই কণমানি ল'ৰাটো ছমহীয়া ল'ৰাটোক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি মাকক প্ৰলোভন দি লৈছে আৰে মই তাৰ জীৱন বচাইছোঁ জানে নাই তাৰ মাকক চলাই আহিব মই নাথাকোঁ তাৰ মাক কণমানিটো সুধিব সেই ছমহীয়া ল'ৰাটোক বিক্ৰী কৰি দিব লাগিছিলে 3 লাখ টকাত তাৰপিছত গম পাই মই দায়িত্ব ল'লোঁ ভিডিঅ' বনাম তাৰপিছত 6 মাহৰ মূৰত সেই ল'ৰাটো মাৰি পেলাব বিচাৰিছিলে সেইবাবে ঘৰলৈ পঠাই দিবলৈ বাধ্য হ'লোঁ নজনাকৈ কিয় আপোনালোকে কথা ক'লে ইমানখিনি কিয় কথা ক'লে সেই ল'ৰাটো এই 6 মাহৰ পৰা ডাঙৰ দীঘল কৰিছোঁ কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তাৰপিছতো আপোনালোকে নাৰী হৈ ইমান অধস্য ৰূপ দেখাব পাৰিছে ঘিণ লাগিছে আপোনালোকৰ ওপৰত চালা এনেকুৱা আপোনালোকৰ অধস্য ৰূপ এইবিলাক মোক ক'বলৈ মন নাছিলে আপোনালোকে যি পোষ্ট দি আছে বহুতে স্ক্ৰীনশ্বট আছে মোক লাগিবলৈ মন আছে কিন্তু আপোনালোকৰ সীমা চেৰাই গ'ল সেইকাৰণে আপোনালোক আহিব লাগিব স্পষ্ট কথা স্বয়ং কামনৰ যদি মৃত্যু হয় তাৰ কাৰণে দায়ী এই তিনিগৰাকী হ'ব কোন কোন আছিলে লাকি ভূঞা ব্লগছ
কল্পনা ৰাজবংশী আৰু এই কল্পনা বৰানে কোন এই 3 বছৰীয়া ল'ৰাটো মই কেমো দি আছো ভিডিঅ' প্ৰস্তুত কৰা নাই বি বৰুৱা হস্পিটেলত কেমো দি আছো তাৰ কাৰণে মৃত্যু দায়ী আপোনালোক হ'ব লাগিব মই স্পষ্ট কথা কৈ দিছো আপোনালোকে মানৱীয়তাৰ যাত্ৰাত আঘাত আনিছে আপোনালোক হল মোৰ গৃহ জিলা মানুহ হৈ লাজ লগা নাই আৰু এজনী আছে ৰিম্পি গগৈ বুলি তোমাৰ লাজ লগা নাই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ অপেনিঙত আহি তাত ভিডিঅ' বনাই কণ্টেণ্ট বনাই লাখ লাখ ভিউৱাৰ্ছ লোৱাৰ পিছত মোৰ এগেইনষ্টত তোমালোকে লাগিবলৈ তোমালোকৰ এই কলিজাখনে এবাৰো নকলে তোমালোকৰ নিজে দেখিছে মাটি দান কৰিছো আপোনালোকে মাটি ডোখৰ ভেলু এবাৰ সুধিব 150 জোপা তামোল সহায় দিছিলো সেইখন আশ্ৰম বনাবলৈ এজন দৃষ্টিহীন মানুহ লৈ গোটেই অসম ঘূৰিছিলো তাৰ কাৰণে এজন কেয়াৰটেকাৰ ৰাখিছিলো আহিব ৰাহুল ঘোষ কেয়াৰটেকাৰ ৰাখিছিলো নিজৰ ফাৰ্মাচী বনাই মোক কি দৰকাৰ পইছে মোৰ কিবা ইনকাম নাই মোৰ নিজৰ ফাৰ্মাচী ইচ্ছা কৰে কাইলৈ গুৱাহাটী মেডিকেলত পুনৰ জইন কৰিব বিচাৰো জইন কৰিব পাৰো মই নিজে টেকনিক্যাল বিদ্যালয় থোৱা আছে ভিডিঅ' বনাই পইচা কামৰ মোৰ উদ্দেশ্য নাই তাৰপিছত আপোনাক কি কৈছে এই 3জন অন্ধ মানে বলকি দিলে তেওঁলোকে নিজে দেখিছে ভিক্ষা মাগি খাই আছে আপোনালোকৰ ওচৰলে কিন্তু এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা মানুহকেইজন গৈছে নে ক'ৰবাত ভিক্ষা মাগিবলৈ ৰজাৰ দৰে ৰাখিছো তাৰ পিছতো আপোনাৰ এই বিবেকে নধৰিলে কোনোবা ফোনত কৈ দিছে মিষ্টাৰ ভিডিঅ' পিষ্টল আৰে এটা ভিডিঅ' প্ৰমাণ আছে প্ৰথমৰ পৰা চাব এই দীপক হাজৰিকা বোলাটো গোলাঘাটত প্ৰথম মই যেতিয়া পাইছিলো 6000 টকা গান গাবলৈ তেওঁৰ হাততে দিছিলো নাহৰণি 3500 টকা পাইছিলো তেওঁৰ হাততে দিছিলো কিন্তু এসপ্তাহত খাই বৈ উৰাই দিলে আজি যদি সেইজন মানুহক যদি এখন আশ্ৰমত যদি মই টকা পইচা জমা দিলে এখন আশ্ৰম নহলহেঁতেন আপোনালোক যাব নিজে বকিয়ালত আৰু এইখন হ'ল ৰিচিপ্ট চাওক এইখন ৰিচিপ্ট 2024 চনত মোৰ ওচৰলৈ আহিছিলে মাৰ্চ মাহত বুবুল নেগু আছে সব আহিছিলে এটো কি লিখা আছে এই ৰিচিপ্ট বুক আছে ট্ৰেইনিং চেণ্টাৰ আপোনাৰ কি কৈছে অসমত প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম 2020 চনৰ পৰা আছে তেওঁলোকে মোৰ পৰা ৰিচিপ্ট লৈ গৈছে এয়া ৰিচিপ্ট বুক ইয়াত কি লিখা আছে All Assam Manna Blind Development Society Training Center registration number S3292 মোৰ কি দৰকাৰ পইছে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম প্ৰথম দ্বিতীয় কবলে কি দৰকাৰ পইছে প্ৰথমখন বুলি ভাবি পেলা কৰিছো কাৰণ এখন স্পষ্টকৈ লিখা আছে ইছে ট্ৰেইনিং চেণ্টাৰ আপোনাৰ কি কৈছে আপোনালোকে কৈছে যে এই অন্ধ মানুহজনে প্ৰথমখন নিৰাশ্ৰয় ফুলক প্ৰথম দ্বিতীয় কিন্তু এই ৰিচিপ্টটো লিখা আছে ট্ৰেইনিং চেণ্টাৰ উল্টাকে দেখিব পাৰে এই ৰিচিপ্ট বুক মই ফটো মাৰি মই কমেন্ট বক্সত দি দিম তাৰ পিছত মিষ্টাৰ ভিডিঅ' ফৰক নাই প্ৰথম দ্বিতীয় তৃতীয় থাকিবলৈ মোক কোনো দৰকাৰ নাই ওলা কি ভাবিছে গোলাঘাটত চিঞৰি হাবাটোৰ খালু কোনোবাই মাতি দিয়ক এই সকলৰ বাবে তেওঁলোক ওলাই যাম বুলি কৈছিলে ভিডিঅ' চাব 2024 চনৰ এপ্ৰিল মাহত ভিডিঅ' বনাই থোৱা আছে তেওঁলোকক বাধ্য কৰিছিল মুখৰ এক্সপ্ৰেছন চালে গম পাব কিমান উৎসাহে কৈছিল আমাক লৈ যাওক ইয়াৰ পৰা মাটি বিচাৰিছিল তেওঁলোকৰ বাবে গোলাঘাটত কোনো নিদিলে আৰু লাজ লগা নাই 3 গৰাকী মহিলা গোলাঘাটৰ হৈ আপোনালোকে কৰিছে ক্ষমা নাই কপিল নিপেন আৰু জুনালী প্ৰত্যেক দিনৰ ফিজিঅথেৰাপি ফিজ আপোনালোকে দিব লাগিব ৰুম ভাড়া খোৱা বোৱা আপোনালোকে দিব লাগিব সেই 3টা ল'ৰা ছোৱালী মাক দেউতাক নাই তেওঁলোকক চাইছো তেওঁলোকৰ খৰচ বহন আপোনালোকে কৰিব লাগিব আৰু যি বিবৰত কেন্সাৰ ইনষ্টিটিউটত ট্ৰিটমেণ্ট লৈ আছে কেমো লৈ আছে যদি স্বয়ং কামনৰ কিবা এটা ক্ষতি হয় তাৰ বাবে দায়ী আৰু এগৰাকী মই ফটো লগা নাই ৰিম্পি গগৈ তাইও হ'ব কিন্তু মই খুদাই নেৰিম ৰিম্পি মই ক্ষমা নকৰিম তোমালোকে ইমান নিকৃষ্ট মনৰ এটা কল ৰেকৰ্ডিং বজাইছে দীপক হাজৰিকাই কৈ দিছে পিষ্টল লগাই পলুভন দেখাইছে পিষ্টল লগাই ভয় কৈছে আৰে মিষ্টাৰ বিটু এনেকুৱা নিকৃষ্ট মনৰ কি ওচৰৰ পৰা লগ পাইছিলা ৰিম্পি গগৈ তেটো ফালি গৈছিলো দুৰ্বল হৈ পৰি গৈছিলো তাৰ পিছতো তোমালোকে 3জন অন্ধ মানুহ তোমালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছে তেওঁলোকক ৰেকৰ্ডিং কৰা ভিডিঅ' মাগিছে তেওঁলোকে এগেইনষ্টত কৈছে এই ভিডিঅ' তোমালোকে ফালি আছা তেওঁলোক কিয় নাহিলে সুধিবা আমাৰ তালৈ তেওঁ কৈছে অংশীদাৰ আৰে অংশীদাৰ হ'ল তেওঁলোকৰ বাবে কৰিছিলো তেওঁলোকে কি কৈ থাকে জানে নেদেখা মানুহক দেখা মানুহৰ ওচৰত থাকিব নালাগে দেখা মানুহে সদায় সুবিধা ল'ব সুধিবা বুবুল নেগক আহিবা তোমালোক কল্পনা ৰাজবংশী আপুনি বহুত ডাঙৰ কথা কৈছিলে হেনাখন আপুনি এই 3টা ৰোগীৰ দায়িত্ব ল'ব লাগিব 3 গৰাকীয়ে ডেইলি ফিজিঅথেৰাপি ফিজ ডক্টৰ অৰুণজ্যোতি হাজৰিকা তাত আপোনালোকে দুবেলা দিব লাগিব যিমান হয়
তাৰ খৰচা দিব লাগিব, মাহেকৰ ঘৰ ভাড়া দিব লাগিব, খোৱা বোৱা দিব লাগিব, ইটছ এণ্ড এভৰিথিং দিব লাগিব। আপোনালোকে কি ভাবিছে ফেচবুকত ভিডিঅ' বনাই কি আমি মানুহক সহায় কৰি থাকোঁ? হা 10 চুমত এখন ফাৰ্মাচী আছে, নিজে হাতৰ বিদ্যাজন নিজৰ মেডিকেল এক্সপিৰিয়েঞ্চে কাম কৰি আছোঁ। আপোনালোকৰ লগত ভাল থকা মানুহবোৰ জানে গুৱাহাটীত কিমান বছৰ ষ্ট্ৰাগল কৰিছিলোঁ। মানুহবিধ যাত্ৰা নিস্বাৰ্থভাৱে দৌৰি যাব বিচাৰিছোঁ। আপোনালোকে কিয় এগৰাকী মহিলা হৈ মই আই মাতৃক ইমান মই সেৱা কৰোঁ, ইমান মই নিজক ছাপোৰ্টাৰ বুলি ভাবোঁ, আপোনালোকে এনেকুৱা নিৰ্লজ্জ কথা ক'বলৈ আহিছে? হা এই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ' দেখাই পেলাই মই এই লাইভটো কৰা নাই। মোৰ অনুৰাগে ফোন কৰি কৈ আছে বিদ্যুৎ আপুনি স্পষ্টীকৰণ দিয়ক, আপোনাক এই 3গৰাকী মহিলাই এনেদৰে কৈছে। আৰু এই স্ক্ৰীনশ্বটবিলাক মই মোৰ প্ৰফাইলৰ পৰা গৈ পেলাই পোৱা নাই, মোৰ অনুৰাগে পঠাইছে। হা ৰিম্পী গগৈ মেৰাপানী ছোৱালী, গোলাঘাট ডিষ্ট্ৰিক্টৰ, লাজ লাগিছে। আৰু এই গোটেইকেইগৰাকী গোলাঘাটৰ। কি ক'ম আপোনালোকক? হা আৰু কি কৈছে এই লাকি ভূঞা ব্লগছ বোলে যেনে কি কৈছিলে, এই ল'ৰাটো সপোনৰ কথা কৈছিলে বোলে, মই পৌলবন ডক্টৰ ইঞ্জিনিয়াৰ তাক মানুহ কৰিম, তাক মানুহ বনাবলৈ দিছোঁ। দেখি আছে আজি বছৰ ধৰি তাক ভিডিঅ' বনাইছে, 6 মাহৰ পৰা যে 17 মাহ পালৈ এবাৰ আহিছে আপোনালোক। এই ল'ৰাটোৱে একোলা ল'বলৈ আহিছে আপোনালোক, এটা ডাইপাৰ দি পাইছে আপোনালোকে। হা কি দৰকাৰ? সেই ল'ৰাটো 3 লাখ টকাত বিক্ৰী কৰিব খুজিছিলে, আপুনি মাকক সুধিবহি, মই আজি কৈ দিছোঁ 3 লাখ টকাত বিক্ৰী কৰিব বিচাৰিছিলে। তাৰপিছত মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ যে এই ল'ৰাটোৰ দায়িত্ব মই ল'ম। তেতিয়া যে বিকিব নোৱাৰা হ'ল তাক মাৰি পেলাব খুজিছিলে। কণমানিটো গম পাই নাই আপোনালোকে? হা আৰু আপোনালোকে মোক এগেইনষ্টত 3জন অন্ধ মানে কথা কৈ আছে, আপোনালোকে ভিডিঅ' বনাই আছে, নিৰ্লজ্জ। হা ইচ্ছা কৰিলে আপোনালোকক নিয়াখৰ হৈ আইনী ব্যৱস্থা ল'ব পাৰোঁ, কিন্তু এইবিলাকত পৰিবলৈ মন নাই, বহুত কাম কৰিব লগা আছে, গম পাইছে। কিন্তু আজি স্বাধীনতা দিৱস বুলি সকলো মানুহ আছে, মই উপায়বিহীন হৈ মই লাইভ আহিছোঁ। কাৰণ আপোনালোকে কৈ আছে মিষ্টাৰ বিটো একো মতা নাই, একো কৰিবলৈ অহা নাই, একো কৰিবলৈ অহা তেওঁ দুখী। এইবিলাকলৈ ভয় কৰা মানুহ নহয়। সত্য, বিশ্বাস আৰু সততা, এই 3টা বস্তু লৈ এই যুদ্ধত আগুৱাই গৈছোঁ। আপোনালোকে ভিডিঅ' প্ৰথমৰ পৰা চাই আছে, তেওঁলোকৰ ওচৰলৈ বহাগৰ বিহুত গৈছোঁ, কাপোৰ দিছোঁ, তেওঁলোকৰ অৱস্থাটো দেখাইছোঁ, দাগৰ টিঙৰ ফুটা, বেৰত ফুটা, তাত মহিলাই কাপোৰ সলাই থাকে, বাহিৰৰ পৰা মানুহে চাই থাকে। তেনেকুৱা এটা অৱস্থাত আছিলে তেওঁলোক। আৰু এইখন হ'ল ৰিচিপ্ট, যি নেকি তেওঁলোকে 2024 চনৰ মাৰ্চ মাহত মোৰ ওচৰলৈ আহিছিলে, তেওঁলোকক মই অনুদান দিছিলোঁ আৰু দি এখন ৰিচিপ্ট বুক ৰাখি থৈছিলোঁ। কাৰণ তেওঁলোকে কৈ আছে এখন নিৰাশ্ৰয় দৃষ্টিহীন আছে, এখন ৰিচিপ্ট আছে, ৰেজিষ্টাৰ নাম্বাৰ আছে, ট্ৰেইনিং চেণ্টাৰ। আৰু এই লাকি ভূঞা ব্লগছ বোলাজনী ইমান নিকৃষ্ট ভাষা ইউজ কৰিছে নহয় ছাৰ। মোৰ অনুৰাগীক কৈছে মিষ্টাৰ বিটু পকৰ চেলেকা, এগৰাকী মহিলা হৈ এনেকুৱা শব্দ ওলাবলৈ আপোনাৰ লাজ নালাগে? মহিলাৰ নামত আপুনি কলংক। হা মিষ্টাৰ বিটু অনুৰাগী কি মিষ্টাৰ বিটু পকৰ চেলেকা? কি আচৰিত আপোনাৰ শব্দ। মানিছোঁ, হাত চাপৰিছোঁ আপোনাৰ শব্দ। তাতকৈ দুখ লাগিছে আপুনি গোলাঘাটৰ জীয়ৰী, 10 মাহ দিন নিজৰ দোকান এৰি, নিজৰ ফাৰ্মেচী ব্যৱসায় এৰি ঘূৰি ফুৰিলোঁ, নিজৰ মাটি দান কৰিলোঁ, নিজৰ ঘৰ দান কৰিলোঁ। তাৰপিছতো গোলাঘাটৰ মানুহ হৈ আপোনালোকে এনেকুৱা ধৰণৰ কথা ক'বলৈ লাজ লগা নাই? আপোনালোকে ক'লে হৈ গ'ল। দীপক হাজৰিকাই আপোনালোকে ফোন কৰিলে আৰু ফাদিল কৰিম নি দীপক হাজৰিকাৰ বিষয়ে? হা আৰু ফাদিল কৰিম নেকি? কি কাণ্ড চলে? নিজৰ জীয়েকৰ এবৰ্ষণৰ বাবে মোৰ চলাই আহিছিলে, কম নেকি? হা মই এই যিটো ভিডিঅ' মোৰ এতিয়া অনুৰাগীয়ে প্ৰচাৰ কৰিছে, ভিডিঅ'টো মই এটা কাৰণে দিয়া নাছিলোঁ, কাৰণ তেওঁলোকৰ ওচৰত নাই কমেও দৃষ্টিহীন মানুহ আছে, যাতে তেওঁলোকৰ ভিক্ষা মাগিবলৈ যাতে কোনো নিদিয়াকৈ নাথাকে, সেইবাবে এই ভিডিঅ'টো মই দিয়া নাছিলোঁ। যিটো ভিডিঅ' মই আজি আপোনালোকে দেখিছে, সেই ভিডিঅ'টো এই বুবুলা বন্দনা বেদক আনোতেই বনোৱা ভিডিঅ' আছিলে। সেইটো ঠাণ্ডা দিনৰ ভিডিঅ' আছিলে, যেতিয়া পুৰণা ঘৰ আছিলে। তাৰ লোকেশ্যনটো চাব, যেতিয়া সিহঁতে প্ৰত্যেকটো অত্যাচাৰৰ সন্মুখীন হোৱা কথা কৈছিলে। জানে ভিক্ষা মাগিবলৈ গ'লে 50 টকাকৈ দিয়ে, যদি ভিক্ষা মাগিবলৈ যাব নোৱাৰে তেতিয়াহ'লে ভাত সাজ দিও কথা শুনাই থাকে। সেই সাজ ভাত খোৱা নোখোৱা একেই হয়। বুবুলাই কান্দি কৈছিল, বন্দনা বেদক কান্দি কৈছিলে অসুখ হ'লেও যাব লাগিব। এই নয়নমণি বোলাজনীৰ লগত কেঁচুৱাটো থকাৰ কাৰণে তাই ভিক্ষা মাগিবলৈ যাব পৰা নাছিলে, আৰু সেইবাবে এই কেঁচুৱাটো বিক্ৰী কৰিব বিচাৰিছিলে। এয়া মই কোৱা কথা নহয়,
তাৰ মাতৃয়ে কৈছিলে সপোনৰ মাতৃয়ে তাৰপিছত যেতিয়া মই ভিডিঅ' বনালোঁ 6 মাহত তাৰপিছত সেই কেছটো আঁতৰাবৰ কাৰণে তাক ফুলিমাল খুৱাই দিছিলে এই 6 মহীয়া বাচ্চাটোক ভাবি চাওক কিমান নিকৃষ্ট মানুহ তাতোতকৈ নিকৃষ্ট এই 3 গৰাকী মহিলা লাকি কল্পনা ৰাজবংশী কল্পনা বৰা কোনোবাই ফোন কৰি কৈ দিছে আজি মিষ্টাৰ বিটু 10 জন অনুৰাগী আপোনালোকক ফোন কৰিব ৰেকৰ্ডিং কৰিব তাৰ গেষ্টত বজাই দিব আৰু হেতুৱে আপোনালোকৰ তথ্য হৈ গ'ল বৰ ভাল হৈছে আজিকালি ফোন ৰেকৰ্ডিং বজাই ভাইৰেল কৰাই ৰিম্পিনে কোনোবা এজনীটো অলপ দিনৰ আগত কোনোবা এজনী ছোৱালীৰ লগত তেনেকৈ কল ৰেকৰ্ডিং তেনেকৈ ভাইৰেল কৰিছে মোৰো প্ৰেংক কল কৰিছিলে তাই ৰিম্পি গগৈনে কোন লাজ লগা নাই ৰিম্পি তোমাৰ যিজন মিষ্টাৰ বিটুৰ ঘৰত আহিলা 2-3টা ভিডিঅ' কৰিলা ইনগ্ৰেশ্যন অনুষ্ঠানত থাকিলা আকৌ সেইজন মিষ্টাৰ বিটু এগেইনষ্টে তুমি লাগি আছে কণ্টেণ্ট লাগে ন কিমান কণ্টেণ্ট লাগে মোৰ লগত ওলাবা বহুত মানুহ তোমালোকৰ মেৰাপানী আশে পাশে ফোন কৰি আছে সহায় কৰিবাকে মই দি দিম কণ্টেণ্ট লাগে ন তোমালোকৰ কণ্টেণ্ট বনাবা মিষ্টাৰ বিটুৱে কণ্টেণ্টৰ কাৰণে নদৰে মানুহ দৌৰি আহে সেইকাৰণে ভিডিঅ' বনায় গম পাইছা গতিকে মনত ৰাখিবা তোমালোকে যেতিয়া মোৰ এগেইনষ্টত লাগিলা মই এই মাহটো লাষ্ট মাহ কিন্তু ছয়ন কামান বোলা ল'ৰাটো জীৱন মৃত্যুৰ সৈতে যুঁজি আছে তাৰ যদি কিবা হয় তাৰ কাৰণে ৰেছপন্সিবিলিটি তাৰ ব্লাড যোগাৰ কৰি আছোঁ তাৰ কেমো খৰচা দি আছিলোঁ সেইখিনি ভিডিঅ' কৰা নাছিলোঁ কিন্তু মই স্পষ্টকৈ কৈ দিছোঁ বি বৰুৱা হস্পিটেলত কেমো চলি থকা সেই 3 বছৰীয়া দেৱ শিশুটো যদি কিবা হয় তাৰ কাৰণে ৰেছপন্সিবিলিটি 3 গৰাকী মানুহ হ'ব কাৰণ মোক তেওঁলোকে এই মানৱীয়তাৰ যাত্ৰাত আঘাত সানিছে অসমবাসীয়ে বিচাৰ কৰক এই 3 গৰাকী মানক কি ব্যৱস্থা ল'ব অসমবাসীয়ে বিচাৰ কৰক যদি সেই 3 বছৰীয়া ল'ৰাটো যদি কিবা এটা হয় মই ৰেছপন্সিবিলিটি এৰি দিছোঁ তাৰ কাৰণে কিন্তু এই জিডিপি লাগি আছে 3 গৰাকী আৰু এগৰাকী লগাব নোৱাৰিলোঁ ৰিম্পি গগৈ তাৰ কাৰণে ৰেছপন্সিবিলিটি হ'ব কিন্তু মই কৈ দিছোঁ মেৰাপানী হয় ৰিম্পি গগৈ আৰু এই 3 গৰাকী এড্ৰেছো গোলাঘাটৰে হয় কিজানি গতিকে মই এটা কথাই কৈছোঁ 3জন চিকিৎসা কৰি আছোঁ কপিল নিপেন আৰু জোনালী সিহঁতৰ সম্পূৰ্ণ চিকিৎসা বহন কৰিব লাগিব থকা খোৱা সৰ্বস্ব দিব লাগিব লগতে সেই 3টা লৈছে যাৰ মাক দেউতাক নাই সিহঁতৰ দায়িত্ব ল'ব লাগিব পূৰ্ণিমা আজীৱন দায়িত্ব ল'ব লাগিব নাই কমেও 7-8টা মই যিমান সহায় কৰিছোঁ চব দায়িত্ব ল'ব লাগিব কাৰণ তেওঁলোকে মোক এটা অসুৰ সজালে মিষ্টাৰ বিটু এটা ফাল্টু সজালে গতিকে এই ফাল্টু মানুহটোৱে কাম কৰি থকা যিখিনি কাম আপোনালোকে দায়িত্ব ল'ব যদি নোৱাৰে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব মই কিন্তু নিষ্ঠাৰ নিদিম এনেকুৱা লাইভ আৰম্ভ কৰিছোঁ এনেকুৱা লাইভ আৰু হ'ব লাকি ভূঞা ব্লগছ আপুনি যিখিনি কথা ক'লে মিষ্টাৰ বিটু অনুৰাগী পকৰ চেলে কাৰণে কিবা বুলি কৈছিলে সেই মানুহগৰাকীয়ে মোৰ অনুৰাগীৰ ওচৰত ক্ষমা খুজিব লাগিব মোৰ অনুৰাগীয়ে কেতিয়াও মোৰ চামচাগিৰি নকৰে গোলামী নকৰে মনত ৰাখিব আৰু আপোনালোকে পাই গৈছে ভিক্ষা মাগিবলৈ গৈছে কোনোবাই আপোনালোকে পাই গৈছে ভিডিঅ' বনাই দিছে কিন্তু আপোনালোকে এবাৰো কিয় প্ৰশ্ন নকৰিলে যে আপোনালোকে যদি ভিক্ষা মাগি আছে আপোনালোকে কিয় সেই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনলৈ নাযায় কিয় প্ৰশ্ন নকৰিলে বৰঞ্চ তেওঁলোকে বদনাম গাইলে লগত এজনী শকত মানুহ যায় কোলাকে এজনী দীপক হাজৰিকা প্ৰথম পত্নী ছেকেণ্ড পত্নী এজনী নেদেখা যিজনী আপোনালোকক ফোনত কৈছে মনালিছা তাইও গান গাইছিল লগত লৈ ফুৰিছিলোঁ সিহঁতক মাটি জোখা পৰ্যন্ত সিহঁতক ৰাখিছিলোঁ কিন্তু যেতিয়াই সিহঁতি টকাৰ ভাগ যুঁজিলে মোৰ উদ্দেশ্য আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিৰ্মাণ কৰা নিজৰ মাটি দান দি পেলাই মোৰ উদ্দেশ্য এইটো নাছিলে সেই টকা ভাগ বিতৰণা কৰাটো সুধিবহি 3জন দৃষ্টিহীন মানুহ মোৰো আছে নহয় গতিকে আপোনালোক আহি সুধিব লাগিব আৰু ৰাজহুৱাকৈ আপোনালোকে ক্ষমা নিবিচৰালৈকে মই এই কেইজনৰ দায়িত্ব এৰি দিছোঁ আৰু যি 3 বছৰীয়া দেৱ শিক্ষিত জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ মৃত্যুৰ কাৰণ কিন্তু আপোনালোক হ'ব মই কৈ দিছোঁ মই আপোনালোকক নেৰিম কাৰণ আপোনালোকে এটা ভিডিঅ' বনাই এৰা নাই আপোনালোকে 3-4টা ভিডিঅ' বনাইছে গতিকে কেছ নিদিওঁ ন' কেছ আজিলৈকে এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনালোঁ সাধাৰণ মানুহৰ অনুদানৰ দ্বাৰা বনাইছোঁ ইয়াত না কোনো চৰকাৰ আহিছে না কিবা আহিছে গতিকে ইয়াৰ বিচাৰো ৰাইজে কৰিব লাগিব যদি সেই 3 বছৰীয়া ল'ৰাটো জীৱন মৃত্যুৰ লগত যুঁজি আছে তাৰ যদি কিবা হয় তাৰ বিচাৰ 3 গৰাকী বিচাৰ কিন্তু ৰাইজে কৰিব লাগিব ৰাইজৰ আদালত এখন ৰাইজে বিচাৰ কৰিব ইয়াত কোনো কেছৰ কথা নাহে কোনো এফআইআৰ নিদিওঁ ছ'চিয়েল মিডিয়াত মোৰ লগত লাগিছে মোৰ অনুৰাগীক লৈ মই লাগিছোঁ বৰ চিধা কথা আৰু মই যিমানখিনি দায়িত্ব লৈ আছোঁ সেইবিলাক তেওঁলোকক সমজাই দিছোঁ তাৰ ভিতৰত যদি এজনৰ অথন্তৰ ঘটে তেতিয়া কিন্তু আপোনালোকে দৌৰি তত নাপাব মই কৈ দিছোঁ
বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত ভৰ্তি হৈ থকা চয়ন কামৰ ওচৰলৈ গৈ তেজৰ যোগান ধৰক, তাক চিকিৎসা যি আছে সকলো দিয়ক। যদি তাৰ কেনেবাকৈ 3 বছৰ ল'ৰাটো কিবা এটা হয়, তেতিয়া কিন্তু এই লাকি ভূঞা ব্লগছ, কল্পনা ৰাজবংশী, কল্পনা বৰা, যোনে এই মোৰ মানৱীয়তা যাত্ৰাত ব্যাঘাত সানিছে নহয়, গতিকে তাৰ ৰেছপন্সিবিলিটি আপুনি আলোক হ'ব লাগিব। কমেণ্টছ কৰক আপোনালোকে লাইভত। ক'ত গ'ল আপোনালোক 3গৰাকী? বহুত বকি আছিলে মিষ্টাৰ বিটুৰ এগেইনষ্টত। কমেণ্টছ কৰক, নকৰে কিয়? এইগৰাকীটো লিখিছে এজনী কোন লাকি ভূঞা ব্লগছ, পিষ্টল দেখুৱাই পিষ্টল আছে বুলি ভয় খুৱাই পেলাই হেনো মই দৃষ্টিহীন মানুহক তাৰ পৰা টানি আনিছোঁ। এই ভগৱান, হা, কাৰোবাক তেনেকৈ ভয় খুৱাই এখন দৃষ্টিহীন আশ্ৰম বনাব পাৰি? 2জনকৈ দৃষ্টিহীন মোৰ লগত, এজন হ'ল বুবুল নেওগ, এজন হ'ল ৰাজু দাস, ঘূৰি ফুৰিছিলে গাত মাটিৰ ঘাম মাটিত পেলাই, কপালৰ ঘাম মাটিত পেলাই ঘূৰি ফুৰিছিলে। কিন্তু আপোনালোকে চকু থকা বুলি ক'বলৈ মোৰ লাজ লাগিছো। হা, সঁচাকৈ কি নিষ্ঠুৰ আপোনালোক, ইমান নিষ্ঠুৰ মহিলা থাকেনে? হা, এইগৰাকীটো এই যি লাকি ব্লগছ, মই ভিডিঅ'টো চাইছিলোঁ, তেওঁলোক কথা কোৱা শৈলী কেনেকুৱা, বাপৰে! মিষ্টাৰ বিটুত তই বুলি ক'বলৈ আহিছে? হা, কি আচৰিত আচৰিত কৈছাগে। মই হেনো কাপোৰ দি পেলাই ফুচলাইছিলোঁ। এই ভগৱান, ৰাতি 2টালৈকে ঘূৰি ফুৰোঁ ফুটপাতে ফুটপাতে, ভিডিঅ' প্ৰস্তুত নকৰোঁ। ৰাতি মোৰ এটা ডিউটি থাকে, ফুটপাথত থকা মানুহবিলাকে খাবলৈ পাইছে নাই, কাপোৰ ভালকৈ আছে নাই, সেইবিলাক কাপোৰ দি ভিডিঅ' বনোৱা নহয়। বহাগৰ প্ৰথম দিনাখন দিছিলোঁ, তেওঁলোকক প্ৰত্যেকে কাপোৰ দিছিলোঁ, চাৰ্ট দিছিলোঁ, আৰু সেইটো আপোনাক ফুচলালোঁ। মই কি কাৰণে ফুচলাম? কি ৰিজন আছে মোক ফুচলোৱা? আপোনালোকে জানে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনে ঘূৰি কিমান ক্ষতি কৰিলোঁ নিজৰ। হা, তাৰপিছত মই ফুচলাই প্ৰলোভন দি পিষ্টলৰ ভয় দেখুৱাই তেওঁলোকক মই আশ্ৰম বনাম। দম আছে আপোনাৰ বাৰী মাটি 150 জোপা তামোল সহায় দিবলৈ? ভিডিঅ' আছে নহয়, চাই ল'ব। হা, দম আছে আপোনালোকৰ। মাটি আপোনালোকে নালাগে বিঘা মাটি দিবলৈ, 1 কঠা মাটি দিয়কচোন, 1 কঠাও নালাগে। আপোনাৰ লেট্ৰিন বাথৰুম বনাব পৰা মাটি এডোখৰ দিয়কচোন। বহুত চিঞৰিলোঁ গোলাঘাটত, কোনোবা আছে নেকি মাটি দিব নেকি? আপোনালোকতো গোলাঘাটৰ আছিলে, কিয় নিদিলে? হা, আপোনালোকে কি মই বেকাৰ নিকামমান নালায়ক বুলি ভাবিছে নেকি আপোনালোকে? যে কথা ক'বলৈ আহিছে, ৰাইজে বিচাৰ কৰক। 3গৰাকী মহিলা, কোনো কেছ আইনী ব্যৱস্থা লোৱাৰ আমাৰ ছিষ্টেম নাই। কিন্তু আপোনালোকে ফোন ৰেকৰ্ডিং বজাইছে, কাৰোবাক ফোন বিচাৰি, মই বজাব পাৰোঁ। মোলৈ ফোন কৰক, কোনোবাই ৰেকৰ্ডিং কৰিম, বজাই দিম। কোনোবাই কৈছে কিবা কৈছে, তেওঁলোকে মুখাগত ক'ব, আপোনালোকে বিশ্বাস। মোৰ কিছুমান মই অনুৰাগীক কৈছোঁ, আপোনালোকে যে মোলৈ ফোন কৰি আছে, আপুনি তাৰ উত্তৰ দিয়ক। আপোনালোকৰ মোৰ ওপৰত ইমান কোনো বিশ্বাস নাই, আচৰিত বস্তু। কেৱল নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমে বনাই আছোঁ মই, নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাই আছোঁ কেৱল। প্ৰত্যেক দিনাই মানুহৰ কাৰণে দৌৰি আছোঁ, প্ৰত্যেক দিনাই মানুহৰ বাবে চেষ্টা কৰিছোঁ, গোটেই জীৱনটো উৎসৰ্গা কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত আপোনালোকে কি আচৰিত মানুহ, বাহ, চেলুট দিছোঁ আপোনালোকক। আৰু কি কৈছে লাকি ভূঞাই? মিষ্টাৰ বিটুৱে কান্দি কান্দি মানুহৰ চিম্পেথি লয়। হা, হেৰ' লাকি ভূঞা, আপুনি আহিব এবাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত। এই মোৰ আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত থকা এইকেইজন ক'ত দেখিছে ভিক্ষা মাগিবলৈ যোৱা দেখাব। যদি সেইখন আশ্ৰমেই, মোক এটা উত্তৰ দিয়ক, কিয় আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ গৈছিলে? দিয়ক উত্তৰ। যদি এখন আশ্ৰমেই হয়, আশ্ৰম মানে কি? যোনে চলাই সি খুৱাব লাগিব। আশ্ৰম মানে এইটো নেকি যোন থাকে সি গৈ ভিক্ষা মাগি মাগি নিজৰ ভাত সাজ যোগাৰ কৰিব? কি কথা ক'বলৈ আহিছে আপোনালোকে? কিয় কৈছিলে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগিবলৈ যদি তেওঁলোকে আশ্ৰমতে আছে, ভালকৈ খাই আছে? কিয় কৈছিলে? উত্তৰ দিয়ক ৰাইজে, কিয় গৈছিলে আপোনালোকৰ ওচৰলৈ? কিয় গৈছিলে? আমাৰতো আশ্ৰমত থকা কেইজন যোৱা নাই, 3জন আছে, ভৱিষ্যতে আৰু আহিব। কাৰণ আমি এনালাইচিছ কৰি মানুহ আনিছোঁ ন, ঘপককৈ অনা নাই। আমাৰ এটা ন্যাসৰ আণ্ডাৰত এইখন আশ্ৰম চলি আছে। ইয়ালৈ সিদ্ধান্ত এখন বৰ্ড অফ কমিটিৰ আণ্ডাৰত হয়। অল আছাম এখন বৰ্ড অফ কমিটি আছে, চবৰে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, চাই যাব এই ডকুমেণ্টছ। এই ৰাহুল, আমাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ ফাইলটো লৈ আনচোন। অল আছাম ভিত্তিটো দিয়া গৈছে। তাৰপিছত মোক এটা প্ৰশ্নৰ উত্তৰ লাগে, যদি তেওঁলোকৰ আশ্ৰমেই হয়, যোনে আশ্ৰম চলাই আছে তেওঁলোকে খুৱাব লাগেনে? যোন আশ্ৰমত আছে তেওঁলোকে গৈ ভিক্ষা মাগি মাগি খাব লাগে? আৰে যিটো চেষ্টা কৰিছোঁ যে ভিক্ষা মগাটো বন্ধ কৰি নিৰাশ্ৰয় দৃষ্টিহীন লোকসকলক সুৰক্ষিত কৰিব লাগে। এই সোপা চব ফৰ্ম,
এইবোৰ ফৰ্ম হয় ইয়াত বহু ফৰ্ম আছে অল আসাম ভিত্তিত এই যোগদান প্ৰক্ৰিয়াই ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অল আসাম ভিত্তিত এখন বোৰ্ড অফ কমিটি গঠন আছে মিষ্টাৰ বিটু হিউমেনিটি ট্ৰাষ্টৰ আণ্ডাৰত ইয়াত প্ৰত্যেকজনৰ সিদ্ধান্ত এখন কমিটিৰ দ্বাৰা হয় পৰিচালিত হয় ইয়াত আশ্ৰমত ইনচাৰ্জ আছে সকলোবিলাক ব্যৱস্থা আছে তাৰ পিছত তেওঁলোকক ৰজাৰ দৰে ৰাখিছো আৰু আপোনালোকৰ ওচৰলৈ যিজন গৈছে তেওঁলোকে কিয় ভিক্ষা মাগি যাব লগা হৈছিল কক হেতু মোক উত্তৰ দিয়ক আপোনালোকে যে ভিডিঅ' বনালে কোনোবা তিনজন দৃষ্টিহীন মানুহে আপোনালোকৰ আগত কৈ দিলেগে আৰু লগালগ ভিডিঅ' বনালে এটা বিচাৰ কৰি নাচালে যে আপোনালোকৰ ওচৰলৈ যোৱা সেই দৃষ্টিহীন মানুহকেইজনে যদি আশ্ৰমতে আছে তেনেহ'লে কিয় ভিক্ষা মাগিবলৈ গৈছিলে হেতু প্ৰশ্ন আপোনালোকৰ এই বিবেকত নাহিলে লগালগ মিষ্টাৰ বিটু এগেইনষ্টত কিবা এটা পাই গ'ল কোনোবাই ক'বলৈ পাই গ'ল ভিডিঅ' বনাই ডাঙৰ ডাঙৰ ডেছক্ৰিপশ্যন আপোনাৰ থাম্বনেইল বনাই দি দিলে হা কিন্তু আপোনালোকে দিলে হঠাৎ দিলে কিন্তু মই নিষ্ঠাৰ নিদিম মই নহয় আমাৰ নিয়াখে নিষ্ঠাৰ নিদিব আজি লাইভটো যে কৰিছোঁ মোক কৰিবলৈ ইচ্ছা নাছিলে কাৰণ এই পৰ্যন্ত দৌৰি আছিলোঁ কিন্তু কৰিব লগা হৈছে হাজাৰ হাজাৰজনৰ অনুৰোধত প্ৰত্যুত্তৰ দিবৰ বাবে পুনৰবাৰ দেখাইছোঁ লাকি ভূঞা ব্লগছ লাইক চাই আছে চাগে মনে মনে আপোনালোকে ক্লিক কৰা নাই আৰু মোৰ ওচৰত বহুত হাজাৰ মানুহ আছে আপুনি আছে নাজানো আপুনি যে কৈছিলে 2020 চনৰ পৰা এজন অন্ধ মানুহৰে এখন আশ্ৰম চলাই আছে এখন 2024 চনত মোৰ ওচৰলৈ আহি এই 1000 টকা অনুদান নিয়াৰ এখন ৰিচিপ্ট য'ত লিখা আছে ট্ৰেইনিং চেণ্টাৰ আৰু সেই ট্ৰেইনিং চেণ্টাৰত দৃষ্টিহীন মানুহ আনি 50 টকা হাজিৰা দি লগত এজন দেখা মানুহ পঠিয়াই ভিক্ষা মগাখনেই হ'ল এখন গম পাইছে ইয়াত লিখা আছে অল আসাম মান্না ব্লাইণ্ড ডেভেলপমেণ্ট ছ'চাইটি ওপৰত লিখা আছে ট্ৰেইনিং চেণ্টাৰ এইখন যদি বিশ্বাস নাই হোৱা গোলাঘাট ডিষ্ট্ৰিক্টৰে আপোনালোক হয় ৰঙাগড়া ঘাটত মোৰ ফাৰ্মেচী আছে এই ৰিচিপ্টখন আপুনি চাই যাবহি যে এইটো ট্ৰেইনিং চেণ্টাৰ নে এইটো আশ্ৰম আছিলে 2020 চনৰ পৰা কোনো কথা নাই তেওঁলোকে আশ্ৰম বুলি কৈছে কক মোক কোনো কথা নাই কিন্তু এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে যেনেদৰে এটা এটিটিউড মেইনটেইন কৰি যেনেকুৱা ধৰণৰ এটা কথা কৈছে যে কোন মিষ্টাৰ বিটু তই প্ৰথম আশ্ৰম খোলা নাই এজন অন্ধ মানুহে খুলিছে 2020 চনৰ পৰা বাহ আপোনাৰ ঘৰৰ ওচৰত মানুহ সহায় কৰি থৈ আহিম আপোনাৰ ঘৰৰ কাষত মনত ৰাখিব আপোনাৰ ঘৰৰ কাষত গৈ মানুহ সহায় কৰি থৈ আহিম আৰু আপুনি আহিব লাগিব যদি কেনেবাকে স্বয়ংকামানৰ যদি মৃত্যু হয় কিবা এটা হয় তেতিয়া কিন্তু আইনী ব্যৱস্থা হ'ব আপোনালোকৰ ওপৰত কাৰণ আপোনালোকে মোৰ ওপৰত চলোৱা ছ'চিয়েল মিডিয়াত এই অপপ্ৰচাৰৰ বাবে মই নিজৰ ওপৰত ধিক্কাৰ জন্মিছে যে মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ মানুহ হয় গোলাঘাট ডিষ্ট্ৰিক্ট মানুহে মোৰ আজি শত্ৰুতা কৰিছে মোৰ লগত তিনজন অন্ধ মানুহে ভিক্ষা মাগিবলৈ গৈছে তেওঁলোকক ভিডিঅ' বনাই প্ৰচাৰ চলে আৰে তেওঁলোকেতো বিভিন্ন স্থানত বেনাৰ লগাই কৰি আছিল তেতিয়া আপোনালোক ক'ত আছিলে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম হৈ গ'ল তাত মানুহ সোমালে তাত খানা পিনা ভালকৈ খাই আছে এতিয়া আপোনালোক লাগিছে তেতিয়া ক'ত আছিলে আপোনালোক এতিয়া কিয় লাগিছে আপোনালোক হা আপোনালোকে যে এটা কথা নুসুধিলে যে আপোনালোকে কিয় মিষ্টাৰ বিটু তালৈ নেযায় সেইটো কথা কিয় নুসুধিলে কাৰণ তেওঁলোকৰ যিজন চৰ্দাৰ দীপক হাজৰিকা তেওঁ এই যে এটা স্কেম ভিক্ষা মগাই তেওঁলোকে চলাই আছে প্ৰশ্ন এটাই আশ্ৰমত যদি আশ্ৰম খুলিছে যিজনে আশ্ৰম পৰিচালনা কৰে তেওঁ সেই মানুহখিনিক চলাব লাগিবনে যোন থাকে সেইখিনিয়ে ভিক্ষা মাগি সেই আশ্ৰমলৈ চাউল মুঠি আনিব লাগিব লগত এজনী যায় পিছে পিছে তিনিটা অন্ধ মানুহ যায় দেখি বেয়া লাগে সেইদিন এখন মোৰ ইয়াত আহি গৈছে আমাৰ ইয়াত মোৰ দোকানৰ ওচৰত ভিক্ষা মাগি গৈছে এই যে লগত যে বুঢ়াকে মানুহজন গৈছে যে উজুতে গৈছে দৃষ্টিহীন মানুহ ইমান দুখ লাগিছে এগৰাকী মহিলাও গৈছে ইছৰাম সেই দৃশ্য আপোনালোকে দেখাব নোৱাৰিলে উল্টাই মোৰ ওপৰত দৃশ্য দেখাইছে যে মিষ্টাৰ বিটুৱে এই তিনজন মানুহক এই দৃষ্টিহীন মানুহখনক ঠগি পেলাই অন্ধ আছে মই কি ঠগিলোঁ
য'ত য'ত গৈছোঁ যিমান কালেকশ্যন হৈছে প্ৰত্যেকটো ভিডিঅ'ত মই দেখাই দিছোঁ এই তেওঁলোকে যে এনেকৈ যে ঘূৰি ফুৰিছে কালেকশ্যন এটা কৰিছে যে আশ্ৰম বনাম বুলি দিনটোত কিমান কালেকশ্যন হ'ল কেইটা ভিডিঅ' আছে দেখাওক মোৰতো প্ৰত্যেকটো ভিডিঅ'ত কিমান কালেকশ্যন আছে সেইটো দেখাইছে চাই যাবহি কিমান খৰচা হ'ল সেইটো দেখাই দিম লগতে এইটো চাব যে পকেটৰ পইচা কিমান গ'ল সেইটো দেখাই দিম চব দেখাই দিম কথা ক'বলৈ আহিছে আপোনালোকে কণ্টেণ্ট পালেই হয় ন ৰিম্পী গগৈ মেৰাপানী এদিনটো তোমাক ময়ে কৈছিলোঁ ৰিম্পী তুমি মানুহক সহায় কৰা পাৰিবা কমেডি ভিডিঅ' দি থাকিবা কিন্তু বনোৱা কিন্তু গোলাঘাটৰ ছোৱালী বুলি কৈছিলোঁ ভালকৈ আগুৱাই যায় কিন্তু তুমি মোৰ আজি শত্ৰুতা কৰিছা কি আচৰিত বাহ হিৰাচয় দৃষ্টিহীন আশ্ৰমলৈ আহিছিলা ইনগ্ৰেশ্যনত ষ্টেজত উঠাই তোমালোকক চিনাকি দিছিলোঁ যে নতুনকৈ ওলাই আহিছে কণ্টেণ্ট ক্ৰিয়েটৰ ভাল কাম কৰিব বুলি এয়ে ভাল কাম কৰিলা তুমি হা কি আচৰিত তুমিয়ে চবতকৈ তোমাৰ মাতটো তৰাই ভিডিঅ'কেইটাত ওলাই আছে আৰু সেই ভিডিঅ'ই 3গৰাকীয়ে শ্বেয়াৰ কৰি আছে কিন্তু তাৰ পৰিণাম এতিয়া কি হ'ব আপোনালোকেতো ল'বই লাগিব দায়িত্ব যি এই 3জন ফিজিঅ'থেৰাপি আজি দি আছোঁ জোনালী 12 মাহ হৈছে নিপেন আৰু কপিলৰ 15 মাহ হৈছে তেওঁলোকৰ কিন্তু দায়িত্ব আপোনালোকে ল'ব লাগিব লগত সেই ছয়নকামান কেমো দি আছোঁ তাৰ যদি কিবা হয় তাৰ কাৰণ মই আজিৰ পৰা আমৰণ ধৰ্মঘট কৰিম আপোনালোকৰ কাৰণে আপোনালোকে মোক লৈ কৰা ভুৱা প্ৰচাৰ কাৰোবাৰ কল ৰেকৰ্ডিং দি আৰে আপোনালোকে যিটো মানুহক কল ৰেকৰ্ডিং দিছে সিয়ে এটা ফৰ্ট এটা ভিডিঅ' দেখাওঁ নেকি আপোনালোকৰ লাইভত অন্ধ কৈ আছে যে ৰ'ব একদিন এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক এই যে চকুৰে দেখে নে নেদেখে তাৰ এটা ভিডিঅ' মই লাইভত দেখাই দিছোঁ দেই এইবিলাক মই আচলতে দেখাবলৈ মন নাছিলে কিন্তু মই দেখাই দিছোঁ এটা কাৰণে যে এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকীয়ে বহুত বেয়াকৈ কৈছোঁ তাতোতকৈ মোৰ বেয়া লাগিছে মোৰ অনুৰাগীখিনিক কৈছে যে এই শুন মিষ্টাৰ বিদুত প্ৰকট চেলেকা চোৱা চেলেকা কি আচৰিত মানুহ ইমান আপুনি এগৰাকী মহিলা হৈ আপুনি বিবাহিত মহিলা নিশ্চয় তাৰপিছতো আপোনাৰ এই হেন এটা শালীনতা নথকা কি ক'ম আপোনাক কৈ লাভ নাই মিষ্টাৰ বিদুত ভিডিঅ' আপুনিও চাইছিলে কিন্তু হঠাতে আপুনি কি কৰি পেলালে আপুনি বুলি নহয় আপোনালোকে এই 4গৰাকী 3গৰাকীটো মই প্ৰফাইল লগাইছোঁ আপোনালোকে বিচাৰ কৰিব ৰাইজ তেওঁলোকৰ প্ৰফাইলত যাওক তাৰপিছত আপোনালোকে কি কৰে আপোনালোকে কৰক দেই মই একো নকৰোঁ মাত্ৰ যদি এই কেমো লৈ থকা ল'ৰাটো যদি ছয়নকামানৰ যদি কিবা এটা হয় তাৰ কাৰণে কিন্তু ৰেছপঞ্চিবিলিটি এওঁলোক হ'ব হা ঠিক আছে তাৰ কাৰণে ৰেছপঞ্চিবিলিটি এওঁলোক হ'ব আৰু যদি এহঁতৰ চিকিৎসা স্তব্ধ হৈ যায় তাৰ কাৰণে দায়িত্ব তেওঁলোকৰ হ'ব আচলতে মই পৰ্ট্ৰেটৰ কালিয়ে দিব লাগিছিলে মই অলপ অসুস্থ হৈ আছোঁ তথাপিতো দৌৰি আছোঁ মানুহৰ কাৰণে মই এটা ভিডিঅ' দেখাইছোঁ ৰ'ব এক মিনিট মই এইবোৰ ভিডিঅ' কৰি থ'বলৈ বাধ্য হৈছিলোঁ কাৰণ এটা কাৰণে বাধ্য হৈছিলোঁ যে এদিন এনেকুৱা এটা দিন আহিব য'ত নেকি প্ৰকৃত ব্লাইণ্ড হয় নে নহয় তাৰ প্ৰমাণ দিব লাগিব এক মিনিট মোৰ ভিডিঅ'বিলাক বহুত থাকেতো নাইকিয়া হৈ যায় দেখাই আছোঁ ৰাহুল তোৰ ওচৰত এই ভিডিঅ'টো আছে নেকি এই যে ৰাতি যে আমি কৰিছিলোঁ যে চকুৱে দেখা নেদেখা প্ৰমাণ দিবলৈ ভিডিঅ'টো আছে নি চাচোন এই যে আমি যে দিবক হাজৰিকা ঘৰত যাওঁতে ৰাতি যে কৈছিলোঁ ভিডিঅ'টো আছে নি চাচোন আছে নি চাচোন ভিডিঅ'টো চা বৰ এইজনী কোন আছিলে লাকি ভূঞা নে কোন এইকেইটা প্ৰফাইল আপোনালোকে খুচৰিব দেই আৰু মই কৈ দিছোঁ সঁচা কথা কৈছোঁ যদি ছয়নকামানৰ কিবা এটা হয় নহয় তাৰ কাৰণে কিন্তু আপোনালোকৰ কিন্তু ৰেছপঞ্চিবিলিটি হ'ব মই চিধা কথা হা এই দিনটো আছিলে এপ্ৰিলৰ 2 তাৰিখ 2024 মই তেওঁলোকক লগ পাইছিলোঁ এইখন হ'ল ফটো যেতিয়া তেওঁলোকে মোৰ ইয়ালৈ আহিছিলে এইখন হ'ল ফটো এই গোটেইকেইজনক মই লগ পাইছিলোঁ প্ৰথম তাৰপিছতে মই তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ প্ৰথম বহাগতে তাৰপিছৰ পৰাই তেওঁলোকৰ কাৰণে মাটি বিচাৰিছিলোঁ অন্ধ আশ্ৰমৰ বাবে আৰু তেওঁলোকৰ ওচৰলৈ মই কেতিয়া গৈছিলোঁ 13 এপ্ৰিলত গৈছিলোঁ 13 এপ্ৰিলত এয়া তেওঁলোকক কাপোৰ কানি দিছিলোঁ কিবা দিছিলোঁ আৰু এইটোকে কৈছে এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে বোলে তেওঁলোকৰ মন ভুলাব দিছিলোঁ আৰে মই ধৰ্ম সংকটত পৰিছিলোঁ তেতিয়া খুব দুখ লাগিছিলে যে গোলাঘাট ডিষ্ট্ৰিক্টত মাটি দিয়া মানুহ নাই কোনো কি কৰিম এতিয়া মই কি কৰিম এতিয়া
উপায়হীন হৈ দেউতাক অনুৰোধ জনাইছে। দেউতাই একাষাৰ কৈছিলে যে আমাৰ এডোখৰ মাটিকে দি দিওঁ তামোলৰ বাৰীখন। বুকুত শিল বান্ধি 150 জোপা তামোল উৰাই দিছিলোঁ মানুহৰ জীৱন সুৰক্ষা হ'ব বুলি। কিন্তু তেওঁলোকে যেতিয়া আমি এইখন চক সেই দিনটো কথা এখন জেচিবি লৈ গোটেই মাটি তামোলৰ গছ খহাই দিছিলোঁ। ইমানখিনি দেখাৰ পিছতো প্ৰত্যেকটো ভিডিঅ' উপস্থাপন কৰাৰ পিছতো এই 3গৰাকী মহিলাই কেনেকৈ মোৰ এগেইনষ্টত আচলতে ভিডিঅ' বনাব পাৰিলে ডাঙৰ কথা। এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আৰু যাৰ কাৰণে এটা দুটা নহয় 5-6টা ল'ৰা ছোৱালীৰ জীৱন এতিয়া সংকটত আহিব। মই সঁচা কথা কৈছোঁ, মই ৰেছপনচিবিলিটি এৰি দিম, তেওঁলোকে ল'ব লাগিব। কাৰণ তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈছে। মই এই বস্তুটো সহ্য কৰিব পৰা নাই। মই তেওঁলোকৰ প্ৰফাইলত গৈ দেখা যোৱা নাই আৰু ভিডিঅ' মই পাইছোঁ, দেখি খুব দুখ লাগিছে, আচৰিত দুখ লাগিছে। কি কথা মই মানে আচৰিত পাইছোঁ দেই। গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈ আপোনালোকে এনেকৈ কৰিব নোৱাৰিলে। মোৰ অনুৰাগে বিচাৰ কৰক। এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী ক'ৰ? গোলাঘাটৰ। আইনী ব্যৱস্থা একো নলওঁ, মোৰ কাৰণে ৰাইজে সকলো। 10 মাহ দিন ঘূৰি ৰাইজে এখন আশ্ৰম বনাই দিলে, তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? ওলাল নাই ভিডিঅ'টো? এইটো চাওক, এইটো এটা ভিডিঅ' দেখাইছোঁ। এই ভিডিঅ'টো ৰাতি কৰা আছিলে। এই ৰাতি এজন মানুহ দেখিছেনে? পেটলাকে দেখিব, ৰ'ব, এই সোমাই গৈছোঁ। এই ভিডিঅ'টো চাওক, এজন পেটলাকে ওলাই আহিব। তেওঁ যদি ব্লাইণ্ড আছিলে কেনেকৈ এটা টৰ্চ লৈ ওলাই আহিছে আপুনি চাব হা। এইজন পেটলাকে মানুহজন দেখিছেনে? তেওঁৰ হাতত ষ্টিক আছেনে কিবা আছে? মইতো বাকীকেইজন ব্লাইণ্ডক ধৰি নিছোঁ, আমি ধৰি নিছোঁ, কিন্তু তেখেতৰো অকলে ঘূৰি ফুৰিছে বিন্দাছ, কাৰো হাতত ছাপৰ্ট লোৱা নাই। এইজন শকতকৈ যিজন দেখিছেনে ভিডিঅ'টো? যিসকলে কৈ আছে এইজন চব, তেখেতৰ হাতত না ষ্টিক আছে না কাৰোবাৰ ছাপৰ্ট লৈছে হা। আৰু আপোনালোকে কথা শুনি কল ৰেকৰ্ডিং কৰি বজাই দিলে মিষ্টাৰ বেষ্টটো এগেইনষ্টত পাই গ'ল। ভিউজ পাওক। মইতো সেইদিনাখন নিউজ চেনেলতো কৈছোঁ, মোৰ ভিডিঅ' দিও ভিউজ লওক, মোৰ কোনো কথা নাই। মোৰ ভিডিঅ' দি মোৰ ফটো দিও আপোনালোকে পইচা কামাওক, মোৰ কোনো কথা নাই। মোৰ কাৰণে যদি কোনোবা এটা পৰিয়াল চলিছে, মোৰ ভিডিঅ' দি যদি কাৰোবাৰ ইনকাম হৈছে, মই সুখী হ'ম। আপোনালোকে ভিউজ লওক, মোৰ এগেইনষ্টত বজাই ভিউজ লৈছে হা। কোনোবাই ফোন কৰিছে, মিছা মিছা কথা কৈ দিছে। এই আপোনালোকে এই যিটো ভিডিঅ' আছে, মই আপোনাৰ বহাগৰ বিহুত যিটো বনাইছিলোঁ 13 এপ্ৰিলত গৈ পেলাই যিটো কাপোৰ দিয়া ভিডিঅ', সেইটো চাব। 2024 চনত 13 এপ্ৰিলত আপলোড কৰা সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ক'ব যে সেই মানুহকেইজনক মই ভয় সংশয় খুৱাই পেলাই মই আশ্ৰমৰ কাৰণে মাটি বিচাৰিছিলোঁ নে তেওঁলোকৰ সেই মুখৰ উচ্চাটো আপোনালোকে চাব। আপোনালোকে বহুতে ফেচ ৰিডিং কৰিব জানেতো, মানুহৰ কথাতে গম পাব ন কেনেদৰে তেওঁলোকে কৈছিলে যে কেনেকৈ তেওঁলোকে কৈছিলে যে আমাক মাটি এডোখৰ দিয়ক প্লিজ, আমি ইয়াৰ পৰা ওলাই যাব বিচাৰোঁ। কাৰণ জেগাডোখৰ বহুতে ভিতৰুৱা জেগা আছিলে আৰু যিটো জেগা আছিলে তাৰ পৰা আপোনাৰ গাড়ীও নাযায়। এখন গাড়ী ৰাতিপুৱা আহে, আকৌ ৰাতি গাড়ী যায়। আমি যেতিয়া বগুলাহাটত থ'বলৈ যাওঁ সংগীত যাত্ৰাৰ পৰা বহুত কষ্ট হৈছিলে। নিজে আপোনালোকে চাই ল'ব। 2024 চনত 13 এপ্ৰিলত এই লাকি ভূঞা ব্লগছ বোলাজনীয়ে লিখিছে। মই পুলিচ প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ, যদি মেৰাপানী পুলিচ বা গোলাঘাটৰ কোনোবাই লাকি ভূঞা ব্লগছৰ এইটো যদি আপোনালোকে যে কৈছে, এই লাকি ভূঞা কৈছে মোৰ লগত পুলিচ আছে, মোৰ লগত চৰকাৰ আছে, মই কাৰোলৈ ভয় নকৰোঁ, এইবিলাক কথা কৈছে যে পুলিচ প্ৰশাসনৰ মানুহে উত্তৰ দিব যে মিষ্টাৰ বিটুক পুলিচ থাকে, মোৰ লগত চৰকাৰ প্ৰশাসন থাকে, কোনে তাৰ উত্তৰ আপোনালোকে দিব। আপুনিতো লাকিয়েতো পুলিচকো প্ৰচাৰ কৰাৰ নিচিনা হৈছে যে মিষ্টাৰ বিটুৱে কৈছে পুলিচ মোৰ লগত আছে। গতিকে ৰাইজে বিচাৰ কৰিব, পুলিচ প্ৰশাসনে বিচাৰ কৰিব। আপুনি এটা পুলিচ প্ৰশাসনক মিছা বদনাম দিছে মিষ্টাৰ বিটুৱে কোৱা বুলি যে পুলিচ মোৰ লগত আছে, মই খাতিৰ নকৰোঁ কাকো। আৰু পিষ্টল এইটো কিবা কিবিটো কৈছে, এইবিলাকতো আপুনি বহুত ডাঙৰ কথা কৈছে, আপুনি বহুত লিখি দিছে। তেওঁলোকে কৈছে আপুনি লিখিছে, মাত্ৰ আপুনি লিখিছে। গতিকে মই এই লাকি ভূঞা ব্লগছ বুলি এই মানুহগৰাকী যোনটো এলেকা পুলিচ থানা থাকে তেওঁলোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ। আজি আপোনালোকে দেখি আছে এই মহান পুলিচ প্ৰশাসন যে আমি বিভিন্ন জেগাত সংগীত যাত্ৰা কৰিছিলোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিছিলে, জেগা ঠাই দিয়াৰ পৰা এস্কৰ্ট দিয়াৰ পৰা বিভিন্ন ঠাইত সহায় কৰিছিলে। আপোনালোকে মাত্ৰ এটা সহায় কৰক, মই লাইভটোৰ দ্বাৰা অনুৰোধ জনাইছোঁ। এই লাকি ভূঞা ব্লগছে যিটো কথা কৈছিলে যে পুলিচ প্ৰশাসন মোৰ হাতত আছে, মই কাৰোলৈ ভয় নকৰোঁ, এই কথাটো আৰু যিটো
পিস্তলৰ লাইসেন্স থকা পিস্তল আছে কিবা কিবি এই লাইসেন্সখন মোক কোনে দিলে হেতু বিচাৰ কৰিব বাকি মই একো কবলৈ নাযাওঁ আৰু লগতে এটো কথাও আপোনালোকে নোট কৰি থক যদি কোনোবা সৰকাৰ বিষয়া চাই আছে এটা লৰা বি বৰুৱাত সয়ন কামান বুলি ট্ৰিটমেন্ট কৰাই আছিল কেমো দিয়া আছিল হে লৰাটো যদি কেনেবাকৈ কিবা হয় বচাবলৈ চেষ্টা কৰি আছো তাৰ কাৰণে ৰেসপন্সিবিলিটি তিনি গৰাকী মহিলা হ'ব আৰু যি মই তিনিজন লৰা ছোৱালী চিকিৎসা কৰাই আছো তেখেত লোকৰ মই দায়িত্ব এই মাহে লাষ্ট নেক্সট মাহৰ পৰা তেওঁলোকে ল'ব লাগিব যদি ল'ব নোৱাৰে তেওঁলোকৰ যদি কিবা হয় তাৰ কাৰণে ৰেসপন্সিবিলিটি তেওঁলোক হ'ব আৰু যি তিনটা লৰা ছোৱালী মাক দেউতাক নাই তেখেতৰ দায়িত্ব লৈ আছিল তেওঁলোকৰ যদি কিবা এটা অজানিতে ঘটে তাৰ কাৰণে ৰেসপন্সিবিলিটি তেওঁলোক হ'ব লগতে এই কনমানিটো যদি সমাহক মই এই লাকি ভূঞা বুলাজনে কৈছিলে যে মই ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি প্ৰলোভন দিয়া নিছিল সেই লৰাটো লগতে আশ্ৰমখন বাৰু নিয়াখে চাব বা তাৰ কথা মই নকওঁ সপোনৰ কথা এটো কমপ্লিট নিয়াখৰ আন্ডাৰত আছে এই নিয়াখে তেওঁলোকক চাব কিন্তু যিকিটা মই পাৰ্সোনালি দায়িত্ব লৈ থৈছো তেওঁলোকে কিন্তু হেকিন দায়িত্ব ল'ব লাগিব নিয়াখৰ আন্ডাৰত থকাখিন ল'ব নালাগে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন নিয়াখৰ আন্ডাৰত আছে সপোনো নিয়াখৰ আন্ডাৰত আছে প্ৰথম মোৰ আন্ডাৰতে আছিল সপোন এতিয়া নিয়াখৰ আন্ডাৰলৈ গ'ল হিউমেনিটি ট্ৰাষ্টৰ আন্ডাৰত গ'ল কিন্তু যিকিটা মই পাৰ্সোনালি মই দায়িত্ব লৈছিলো এই দায়িত্বকিটা তেওঁলোকৰ ওচৰত অৰ্পণ কৰিম অন্যথা তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব মোৰ এটাই প্ৰশ্ন যে যিকিজনে দৃষ্টিহীন মানুহে আপোনালোকৰ ওচৰলৈ ভিক্ষা মাগি গৈছিলে তেওঁলোক যা আন্ডাৰত আছে তেওঁলোকক খুৱাব লাগে নে তেওঁলোকে ভিক্ষা মাগি পেলাই নিজৰ আহাৰ নিজে যোগাৰ কৰিব লাগে ডাঙৰ কথা মই নেক্সট লাইভত মই বুবুলাহাতকো লম নয়নমণিকো লম এটো লাইভ মই কাইলৈ কৰিব পাৰো ঠিক নাই তেওঁলোকে স্পষ্টীকৰণ দিব নয়নমণিয়ে ক'ব হে লৰাটো কেনেদৰে বিকিবলৈ চেষ্টা কৰিছিলে কিমান লাখ টকাত এই কনমানিটো বিকিবলৈ চেষ্টা কৰিছিলে তাৰ মাতৃয়ে নিজে ক'ব তাৰ পিছত যেতিয়া মই দায়িত্ব ললো কেনেকৈ ফুলিমাল খয় তাক মাৰিব বিচাৰিছিলে এইখিনি কথা মই নকওঁ বুলি ভাবিছিলো কাৰণ মই নিবিচাৰিছিলো যে সকলো চলি থাকক সকলো ভালদৰে চলি থাকক কিন্তু তেওঁলোকে যেতিয়া খুচৰি ললে মইতো লাগিবই লাগিব সোশ্যাল মিডিয়াত গতিকে হিমানখিনিয়ে কথা আন নালাগে তেওঁলোকে মোৰ জেগাত আহি মোৰ দোকানৰ ওচৰতো সংগীত যাত্ৰা কৰি পইচাটো লিছে মই তেতিয়াও একো কোৱা নাছিলো মই ওচৰ মানুহক যদি কলোহেঁতেন যে এইজন মানুহে এনেকে ভুৱা প্ৰচাৰ কৰি আছে তেতিয়াও তেওঁলোকক এটকা দিলে মই তেতিয়া একো কোৱা নাছিলো যে চলি থাকক সব চলি থাকক মোৰ লগত অনুৰাগী আছে গতিকে ইনো আশ্ৰম আমাৰ হ'বলৈ গ'ল তেওঁলোকে যদি কৰিব বিচাৰে চলি থাকক কিন্তু এতিয়া তেওঁলোকে নিজে এইবিলাক কৰি আছে ইছমাইল দামলি ডাঙৰীয়া কিবা এটা কৈছে ইছমাইল দামলি বহুত এজন মোৰ ব্যক্তিগত মানে বহুত এজন হেল্প কৰা মানুহ আগৰ পৰা তেওঁ মোৰ লগত আছে তেওঁ কমেন্টছটো পাৰ হৈ গ'ল ইছমাইল দামলি কিবা এটা কৈছিলে গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰচাৰ কৰিছে আৰু হেতু কাৰণে মই লাগিম সোশ্যাল মিডিয়াত মই লাইভ আকৌ কাইলৈ আহিম একচন একো নলওঁ ৰাইজে বিচাৰ কৰিব আপোনালোকে যদি 10 মাহৰ ভিতৰত এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম নিৰ্মাণ কৰি উলিয়াব পাৰে আপোনালোকে তিনি গৰাকীৰ ওপৰত বিচাৰ কৰক আৰু মই ইমানো কৈছো যে মই যিখিনি পাৰ্সোনালি দায়িত্ব লৈ থৈছিলো বৰ্তমান চলাই আছিলো আজি 10-15 মাহ সেইখিনি চিকিৎসা দায়িত্ব তেওঁলোকে ল'ব লাগিব কাৰণ ডাঙৰ কথা ক'ব জানিলে নহয় কামো কৰিব লাগিব স্পষ্ট কথা সিধা কথা গতিকে মই কাৰণ এই লাকি ভূঞা ব্লগছ বোলা মানুহগৰাকী যিখিনি মোক কথা ক'লে শুনিছো মিষ্টাৰ বিটু আমুক তামুকে তেনেকৈ কথা কৈছে গতিকে আপুনি কথা ক'লে ঠিক আছে কিন্তু এটা আপুনি হাতে কামে কৰিব লাগিব কপিলহাটৰ ৰুম ভাড়া কপিলহাটৰ দুবেলা ফিজিঅথেৰাপি প্ৰত্যেক দিনে তাৰ আপুনি কমপ্লিট পেমেন্ট কৰিব লাগিব লগতে জোনালীৰ যি চিকিৎসা ঘৰ ভাড়া আপুনি পেমেন্ট কৰিব লাগিব লগতে সেই তিনটা ল'ৰা ছোৱালী মাক দেউতাক যাৰ নাই সিহঁতক আপোনালোকে চলাব লাগিব আৰু লগতে এটা ট্ৰিটমেন্ট চলি আছে সয়ন কামান যে 3 বছৰীয়া ল'ৰা কেমো দি আছো এই ল'ৰাটো যদি কিবা হয় তেতিয়া কিন্তু তিনি গৰাকী ৰেসপন্স কাৰণ আপোনালোকে আগগুৰি নভবাকে যিখিনি কাম কৰিলে সেইখিনি কথাৰ বাবে মই এই সিদ্ধান্ত লৈছো অন্যথা আপোনালোকে প্ৰেছ মিট দিয়ক আপোনালোকৰ চেনেলত নহয় সমাজভাৱে ক্ষমা খুজক নহলে বা আমাৰ নিয়াখে প্ৰেছ মিটত বহিম সিধা কথা কাৰণ আপোনালোকে সপোনৰ ক্ষেত্ৰত এটা নিয়াখক অপমান কৰিছে
সপোনৰ কাৰণে এটা ন্যাসক অপমান কৰিছে বাকিখিনি মই ক'বলৈ নাযাওঁ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন আপোনালোকে কাৰ আণ্ডাৰত আছে আপোনালোকে নাজানে এটা ন্যাসৰ অধীনত আছে এটা ন্যাসক অপমান কৰিছে আপোনালোকে ঠিক আছে আপোনালোকে মিষ্টাৰ বিটো নাম ল'লে আৰু ন্যাসক অপমান কৰিছে গতিকে সেই বিচাৰ ন্যাসে কৰিব আৰু আপোনালোকে মই হেতু ন্যাসৰ একশনটো ন্যাসে ল'ব কিন্তু যেটো মই পাৰ্সোনালি দায়িত্ব লৈছো প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কল্পনা বৰা কেৱল লিখিলে নহব প্ৰথমতে কাম কৰক তাৰ পিছত আপোনালোকে কথা কওক ৰাইজ আপোনালোকে এৰিবনে তিনিগৰাকীক কমেন্টছ কৰক তিনিগৰাকীক এৰিবনে তেওঁলোকে দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক এই 6-7টা ল'ৰা-ছোৱালীৰ দায়িত্ব ল'বলৈ তেওঁলোকক বাধ্য কৰক আপোনালোকে কমেন্টছ কৰক তেওঁলোকে ল'বই লাগিব তেওঁলোকক টেগ কৰক তেওঁলোকে দায়িত্ব ল'বই লাগিব ইটছ এ ৰিভলিউচন সিধা কথা আপোনালোকে কমেন্টছ কৰক তেওঁলোকে ল'বই লাগিব বাধ্য কৰক তেওঁলোকে টেগ কৰক তেওঁলোকক মই যিমানখিনি পাৰ্সোনালি দায়িত্ব লৈছিলো তেওঁলোক তিনিগৰাকী দায়িত্ব ল'ব লাগিব মই নেৰো ফালতু মানুহ হওক যি মানুহ হওক আপোনালোকেতো তেওঁলোকৰ ভিডিঅ' চাইছে এইবিলাক স্ক্ৰীনশ্বট মোক অনুৰাগে দিয়ে এই প্ৰফাইলৰ স্ক্ৰীনশ্বট আপোনাৰ বিষয়ে এনেকৈ লিখিছে গতিকে আপোনালোকে তেওঁলোকলে টেগ কৰক কপিল নিপেন জোনালী চয়ন কামান আৰু পিতৃ মাতৃ নোহা সেই তিনিটা ল'ৰা-ছোৱালীটোতে 7টা ল'ৰা-ছোৱালী তেওঁলোকে দায়িত্ব ল'ব লাগিব বাধ্য কৰিব লাগিব তেওঁলোকক দায়িত্ব ল'বলৈ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে দায়িত্বটো ল'বই লাগিব বাকি আপোনালোকে যি কল ৰেকৰ্ডিং বজাইছে তাৰ উত্তৰ কাইলৈ লাইভত পাব আপোনালোকে দৃষ্টিহীন মানুহৰ দৰে বুজাইছে দৃষ্টিহীন মানুহে কৈ দিব জিটি তেওঁলোকে আৰু আপোনালোকে ৰেকৰ্ডিং বজাই দিব আপোনালোকে কমেন্টছ কৰক তেওঁলোকে দায়িত্ব ল'ব লাগিব 7টা ল'ৰা-ছোৱালী যদি চয়ন কামনৰ কিবা এটা হয় তাৰ কাৰণে তেওঁলোক জেললৈ যাবলৈ সাজি থাকক কাৰণ মই তাক ব্লাডৰ ক্ষেত্ৰত সহায় কৰি আছো তাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছো ভিডিঅ' প্ৰস্তুত কৰা নাই কাৰণ এটা কেন্সাৰৰ দৰে ট্ৰিটমেণ্টক ভিডিঅ' কৰিব নোৱাৰে সেইখিনি পাৰ্সোনালি কৰি আছো গতিকে তাৰ সিদ্ধান্ত আপোনালোকে লওক তাৰ সিদ্ধান্ত আপোনালোকে লওক আৰু এই তিনিগৰাকী মহিলাই এই 7টা ল'ৰা-ছোৱালীৰ দায়িত্ব ল'ব লাগিব কমপ্লিট চিকিৎসা যেনেকৈ মই জোনালীৰ সপোন দেখিছিলোঁ দৌৰোৱা যেনেকৈ কপিলক সপোন দেখিছিলোঁ হাতখন ঠিক কৰি তাক চাকৰিত জইন কৰা নিপেনক সপোন দেখিছিলোঁ তাক সংস্থাপন দিয়া লগতে আৰু এটা ল'ৰা থাকি গৈছে যিটো বাবু ঘাটৰা বুলি মই ট্ৰিটমেণ্ট কৰি আছো এই ল'ৰাটো ভৰি অপাৰেশ্যনৰ কাৰণে 2 লাখ টকা লাগে সেই 2 লাখ টকা তেওঁলোকে দিব লাগিব মই এৰি দিলোঁ এই বাবু ঘাটৰা 2 লাখ টকা আপোনালোকে দিব লাগিব মই ট্ৰিটমেণ্ট নকৰোঁ তেওঁ মই হেতু ভিডিঅ' দি আছো বাবু ঘাটৰা ওচৰলৈ গৈ ট্ৰিটমেণ্ট কৰিছো তাৰ দায়িত্ব এই আমাৰ লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু কল্পনা বৰাই ল'ব লাগিব 2 লাখ টকা আপোনালোকে যে দিব নোৱাৰে সেই ল'ৰাটোৰ কাৰণে ৰেছপন্সিবিলিটি আপোনালোক হ'ব অতি সোনকালে তাৰ ওচৰত গৈ ভিডিঅ' বনাই আছো আপোনালোক তিনিগৰাকীয়ে দায়িত্ব ল'ব বুলি ভিডিঅ' এৰি আছো ল'বই লাগিব 2 লাখ টকা দি তাক অপাৰেশ্যন কৰিবই লাগিব বাবু ঘাটৰা মই পাহৰি গৈছিলোঁ এইটো কম্পালচৰি আপোনালোকৰ কাৰণে মই এৰি দিম সেইটো বাকী মই নতুন যিখিনি মই সহায় কৰিম সেইখিনি মই ক'বলৈ নাযাওঁ কিন্তু মই কৰিমেই দুৰ্ভগীয়া উদ্ধাৰ অভিযান সদায় চলিব এভৰিৱানছ কমেন্টছ দেম 7টা ল'ৰা-ছোৱালী 8টা ল'ৰা-ছোৱালী দায়িত্ব ল'ব লাগিব বাবু ঘাটৰ 2 লাখ টকাৰ অপাৰেশ্যন তেওঁলোকে কৰিব লাগিব বছ চিধা কথা যিখিনি মই কৰি আহিছিলোঁ তেওঁলোকে স্থগিত কৰিছে গতিকে তেওঁলোকে বাবু ঘাটৰ 2 লাখ টকা অপাৰেশ্যন কৰক তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা জনাব কথা ক'ব জানে তেওঁলোকে কাম কৰি দেখাব লাগিব তেতিয়া মই গম পাম মিষ্টাৰ বিটো এটা ফালতু ফকতীয়া এটা নাকামমান নালায়ক বুলি মই গম পাম সকলোৱে কমেন্টছ কৰক এভৰিৱানছ কমেন্টছ টেগ কৰক তেওঁলোকে বাবু ঘাটৰ 2 লাখ টকা তেওঁলোকে যোগাৰ কৰক 2 লাখ টকা সেই ল'ৰাটোক অপাৰেশ্যন কৰিব লাগিব কৰি দেখাওক কৰক আপোনালোকে আৰু 7টা ল'ৰা-ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব চয়ন কামনত যদি কিবা হয় তাৰ কাৰণে আপোনালোকৰ এই লাকি ভূঞা ব্লগছে যিটো এটিটিউডত কথা কৈছিলে নহয় মিষ্টাৰ বিটু তই মানক ঠগিব জানো প্ৰবঞ্চনা কৰিব জানো আহক এই অন্ধ মানুহজনে 2020 চনতে অন্ধ আশ্ৰম খুলিছিলে এইটো হ'ল ৰিচিভ ট্ৰেইনিং উল্টাকে পঢ়িব আপোনালোকে জানে ন ট্ৰেইনিং চেণ্টাৰ এইটো 1000 ৰিচিভ কাটিছিলে মোৰ পৰা আপুনি বৰ কৈছিলে না এজন অন্ধ মানে প্ৰথম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম খুলিছে তই এনেই ওপৰতে প্ৰথমখন কৈ আছ সো 2024 চনৰ এপ্ৰিল মাহত মোৰ ওচৰলৈ আহি ৰিচিভ কাটি নিয়া সেই ট্ৰেইনিং চেণ্টাৰটো যিজন আপুনি দীপক হাজৰিকা কথা কৈছিলে গতিকে লাকি ভূঞা ব্লগছ বাবু ঘাটৰ বাবে 2 লাখ টকা আপুনি যোগাৰ কৰিব লাগিব তিনিগৰাকী আৰু 7টা ল'ৰা-ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব নহ'লে নহয়
বাকী আপোনালোকৰ ওপৰত আপোনালোকে সপোনৰ ওপৰত অনা এলিগেন্স দৃষ্টিহীন আশ্ৰমৰ ওপৰত অনা এলিগেন্স সেয়া নিয়াখে লিগেল একশ্যন ল'বলৈ সাজু হৈছে এই নিয়াখত কমপ্লিট ইনভলভ হৈ আছে আমাৰ সেক্ৰেটাৰী আমাৰ গোটেই অল আসাম বোৰ্ড অফ কমিটি এভৰি ডিষ্ট্ৰিক্টত এফআইআৰ কৰিব এটো সিদ্ধান্ত নিয়াখে লৈছে মই লোৱা নাই এটো মোৰ নিয়াখ মই গঠন কৰিছো নিয়াখ চলাই আছে অল আসাম বোৰ্ডে মই পুনৰবাৰ দেখাইছো মোৰ ফাইলত যিখিনি মই আপোনাক দেখাইছো অল আসাম যিখন বোৰ্ড অফ কমিটি আছে তেওঁলোকে সিদ্ধান্ত ল'ব যিটো আপোনালোকে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ওপৰত এলিগেন্স আনিছে এই এলিগেন্সটো নিয়াখে সিদ্ধান্ত ল'ব বাকি মই দায়িত্ব লৈ থকাখিনি আপোনালোকে দায়িত্ব ল'ব মোৰটো মোৰ ভাগে লাগিম আৰু নিয়াখে ভাগে লাগিব আপোনালোক তিনিগৰাকীৰ ওপৰত এটো আপোনালোকে যেনেকৈ কথা কৈ মোৰ লগত চেলেঞ্জ কৰিছে আপোনালোকে এই কামখিনি কৰক নাম্বাৰ 1 যিটো বাবুঘাটৰ পিতৃ মাতৃ নাই যিটো ল'ৰা ভৰি চিকিৎসা কৰিবৰ কাৰণে 2 লাখ টকা লাগিব হে 2 লাখ টকা আপোনালোকে মই জুন মাহত সেপ্টেম্বৰ মাহত আমি অপাৰেশ্যন কৰাৰ কথা আছিল আগবাঢ়িছিলো এই 2 লাখ টকা আপোনালোকে যোগাৰ কৰিব লাগিব নাম্বাৰ 2 যিকেইটা 7টা ল'ৰা ছোৱালী আছে 7টা ল'ৰা ছোৱালী যি মই ট্ৰিটমেণ্ট কৰি আছো জুনালী কপিল নিপেন 3টা কন্টিনিউ ট্ৰিটমেণ্ট চলি আছে বাকি যি 3টা আপোনাৰ পিতৃ মাতৃ নাই আৰু যি এটা স্বয়ং কামান জীৱন মৃত্যুৰ সৈতে যুঁজি আছে এই 7টা ল'ৰা ছোৱালী ৰেসপন্সিবিলিটি আপোনালোকৰ লাকি ভূঞা ব্লগছ কি হ'ল আপোনাৰ কমেন্টছ ক'ত গ'ল এটা কমেন্টছ দেখা নাই লাকি ভূঞাও দেখা নাই কল্পনা ৰাজবংশী দেখা নাই কল্পনা বৰা দেখা নাই নে লাইভটো যোৱাৰ পিছত আপোনালোকে কমেন্টছ কৰিম বুলি ৰখি আছে নেকি কৰক কমেন্টছ বৰ ডাঙৰ কথা কৈছিলে দেখোন দায়িত্ব ল'বলৈ আহিব লাগিব মোক লাইভ আহিবলৈ মোৰ অনুৰাগীয়ে বাধ্য কৰিলে এই চব ফোনৰ ওপৰত ফোন নন ষ্টপ কল কৰি আছে নন ষ্টপ কল বহুতৰ ফোন মই ৰিচিভে কৰিব পৰা নাই এইবিলাক মিছ কল লাইন পাতি আছে এইবিলাকে মোক বাধ্য কৰিছে আপোনালোকৰ যি এই স্ক্ৰিনশ্বট বেলেগে পঠাই আছে যে আপুনি কিবা এটা কৰক সেইকাৰণে স্পষ্টীকৰণে নহয় আপোনাৰ যি এটিটিউডত কথা কৈছিলে সেই এটিটিউডত কংকনা বৰা কংকনা বৰা ইয়েছ সৰি এগৰাকী নাম মই নামকেইটা এটা নাম দিছে এচক নামো মই ভুলকে কৈ আছো মেছেজ কৰি পঠাইছে ৰাহুল নাম অনুৰাগীয়ে নাম এই কংকনা বৰা লাষ্টৰ গৰাকী 3টা স্ক্ৰিনশ্বট লগাইছো এটা হ'ল লাকি ভূঞা ব্লগছ 2 নম্বৰটো হ'ল কল্পনা ৰাজবংশী আৰু 3 নম্বৰটো হ'ল কংকনা বৰা এই নামটো ভুলকে কৰি আছিল মোৰ অনুৰাগীয়ে মেছেজ কৰিছে ৰাহুললে যে দাদাৰ নামটো ভুল কৰি আছে কংকনা বৰা এই 3 গৰাকীয়ে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলৈ লাগিব লগতে বাবুঘাটৰ কাৰণে 2 লাখ টকা অপাৰেশ্যনৰ বাবে যোগাৰ কৰিব মই পাইবে কাৰণ আপোনালোকে ডাঙৰ কথা ক'ব জানিলে নহ'ব কৰিব লাগিব ওলাই আহক আপোনালোক দেই সিধা কথা আৰু লাকি ভূঞা আপোনাৰ যিকেইটা কথা কাণত মোৰ আজিও বাজি আছে আপুনি কোনো তথ্যবিহীনভাৱে আপোনালোকে কৈ দিলে যে প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম কোন মিষ্টাৰ বিটু প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম তই খোলা নাই এজন অন্ধ মানুহে খুলিছে আপুনি এনেকৈ কৈছিলে নে লাকি ভূঞা কিন্তু এইখন ৰিচিভ বুক আছে ইয়াত ট্ৰেইনিং চেণ্টাৰ আছে ৱেৰ ইজ আশ্ৰম আমাৰতো খোলা দিনাখনেতো লিখি দিছো মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি কিন্তু তেওঁলোকে 2024 চনৰ এপ্ৰিল মাহত আৰু ইয়াত এই দীপক হাজৰিকা বোলাজনৰ ফোন নম্বৰ লিখা আছে আহিছে আপুনি কৈছে 2020 চনৰ পৰা তেওঁলোকে আশ্ৰম চলাই আছে বুলি বকিয়ালত কিন্তু 2024 চনৰ এপ্ৰিল মাহত যিটো ৰিচিভ তেওঁলোকে কটা ৰেজিষ্ট্ৰেচন নাম্বাৰ হতে ট্ৰেইনিং চেণ্টাৰ আছে আপোনালোকে উল্টা লিখিছে ভালকে পঢ়ি ল'ব ট্ৰেইনিং চেণ্টাৰ বুলি আছে এখন ৰিচিভ আছে মোৰ ওচৰত আপোনালোক আহিব য'ত মই দিছিলোঁ আৰু সেইদিনটোতে তেওঁলোকক লগ পাইছিলোঁ আৰু সেইদিনটোতে তেওঁলোকৰ বাবে মই যুঁজি গ'লোঁ গতিকে ৰাইজ চ' টেক ডেম যে মিষ্টাৰ বিটুৱে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে এটা যিটো 2 লাখ টকীয়া অপাৰেশ্যন আছিলে বাবুঘাটৰ হেতু তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে গতিকে সকলোৱে টেক কৰক 3 গৰাকী নাম লিখক নাম্বাৰ 1 লাকি ভূঞা ব্লগছ নাম্বাৰ 2 কল্পনা ৰাজবংশী নাম্বাৰ 3 কংকনা বৰা তেওঁলোকৰ নাম লিখি কৰক মিষ্টাৰ বিটুৱে লৈ থকা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব আৰু বাবুঘাটৰ 2 লাখ টকীয়া অপাৰেশ্যনটো কৰাব লাগিব যদি স্বয়ং কামনত কিবা হয় তাৰ কাৰণে ৰেসপন্সিবিলিটি তেওঁলোকে হ'ব লাগিব কাৰণ তেওঁলোকে যিখিনি ডাঙৰ কথা ক'লে সেইখিনি ডাঙৰ কথা
তেওঁলোকে কৰ্মৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব কেৱল মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ ডাঙৰ কথা ক'লে নহ'ব এই মানৱীয়তা যুদ্ধখনত দৌৰিবলৈ যাতে কিমান ত্যাগ কৰিব লাগিব সেইটো মই জনা আছে আমি জনা আছে মোৰ লগত কাম কৰি থকা হাজাৰ হাজাৰ মানুহে জানিছে যে কিমান কষ্ট কৰিব লগা হয় মানৱীয় যাত্ৰাত দৌৰিবৰ কাৰণে কিন্তু আপোনালোকে এটা স্মাৰ্টফোন লৈ এটা ৰুমৰ ভিতৰত বহি এটা ভিডিঅ' বনাই দিলে কাৰোবালে ফোন কৰি কল ৰেকৰ্ডিং কৰিলে ঠিক আছে এই দীপক হাজৰিকাই কল ৰেকৰ্ডিং দিছে পিষ্টল লগাইছে তেওঁ ভিডিঅ' বনাওক কথা নাই তেওঁ সেই মোৰ দৃষ্টিহীন কিজনে ক'ব এগৰাকী মাতৃয়ে ক'ব যে সেই ছমহীয়া বাচ্চাটোক লগত কি কি অত্যাচাৰ কৰিছিল তেতিয়া কিন্তু বিচাৰ আপোনালোকে কৰিব লাগিব এইগৰাকীটো মাতৃয়ে হয় ন কল্পনা ৰাজবংশী কংকনা বৰা বা এইগৰাকীও এগৰাকী মাতৃয়ে হ'ব বিবাহিত জানেই পাইছোঁ তেওঁলোক এবাৰ ভাবি চাওকচোন এগৰাকী মাতৃৰ কোলাৰ পৰাই যেতিয়া সন্তানক কাহিনী বলে চেষ্টা কৰে তেতিয়াহ'লে কিমান দুখ লাগে ভাবি চাওকচোন সেই লাকি ভূঞা ব্লগছ এবাৰ ভাবি চাওকচোন আপুনি যে ক'লে মিষ্টাৰ বিটুৱে তাই মাকক ডক্টৰ ইঞ্জিনিয়াৰ ল'ৰাটোক বনাম বুলি প্ৰলোভন দি থৈ গ'ল তাৰপিছতে তাই অশান্তি কৰিলে যাবলৈ ঘৰলৈ তাই গুচি গ'ল আপোনাক কোনোবাই কাহিনী এটা শুনালে আপুনি ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ আপুনি এনালাইচিছ নকৰাকৈ আপুনি বকি দিলে মিষ্টাৰ বিটু টেগ লগাই বকি দিলে ভিউৱাৰ্ছ পালে ভিউৱাৰ্ছ লগ না মোৰ ভিডিঅ' লগক মোৰ ভিডিঅ' অজস্ৰ আছে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ কথা কিছুমান কাৰোবাৰ পৰা শুনি আৰে যিটো মানুহ নিজে এটা এনেকুৱা ধৰণৰ চক্ৰান্তমূলক কাম কৰি আছে আপোনালোকে দৃষ্টিহীন মানুহ বুবুল নেওগ ডাঙৰীয়া চলাই আহিবচোন তেওঁ এজন হাই ছেকেণ্ডেৰীৰ ব্ৰাছ তেওঁ ৱাইফ বন্দনা হাই ছেকেণ্ডেৰীৰ ব্ৰাছ নয়নমণিও মেট্ৰিক দিছিলে পাছ কৰিব নোৱাৰিলে কিন্তু তাই যথেষ্ট জ্ঞানী ছোৱালী এবাৰ আহিব নিজে সুধি চাব যে আপুনি যেতিয়া ক'লে যে সপোনক মই প্ৰলোভন দি আনিছোঁ হা আৰে এটা ল'ৰা এটা জীৱন বচাইছোঁ আপুনি কি জানে শুনিলে কৈ দিলে আপুনি দীপক হাজৰিকাই তাৰ তাত থকা দৃষ্টিহীন মানুহক ভিক্ষা মাগিবলৈ পঠিয়ায় যদি তেওঁ আশ্ৰমৰ যদি মেনেজমেণ্ট কমিটি হয় তেতিয়াহ'লে কিয় আশ্ৰমত থকা মানুহ কেইজনক নিজে ভাত নোখোৱায় আশ্ৰমত থকা মানুহে কি আপোনাৰ ভিক্ষা মাগি পেলাই খাব নেকি বহুত আশ্ৰম আছে নহয় এখন যেনিবা অন্ধ আশ্ৰম বেলেগ আশ্ৰমো আছে নহয় মোক কওকচোন আশ্ৰমৰ স্বত্ব থাকি যদি কোনোবা চাই আছে যে আপোনালোকৰ আশ্ৰমত থকা মানুহখিনিক আপোনালোকে ভাত খুৱায় নে তেওঁলোকে ভিক্ষা মাগি পেলাই খুৱায় আপোনালোকে জনাওকচোন আপোনালোকে জনাওক কিন্তু আমাৰ তাত থকা 3জন দৃষ্টিহীন মানুহ আছে তেওঁলোকক কিন্তু খোৱা শোৱা পিন্ধোৱা চাবোন কিনা চাৰ্ফ কিনা আন নালাগে মহিলাৰ পেটটোলৈকে আমি কিনি দিওঁ কাৰণ তাৰ কাৰণে আমি এটা নিৰ্দিষ্ট এটা ন্যাস গঠন কৰিছোঁ ন্যাসত এটা মানৱীয়তা থকা মানুহ আছে এদল যোদ্ধা আছে তেওঁলোকে প্ৰতি মাহে ডনেশ্যন কৰে এটা ছিষ্টেম স্কল ছিষ্টেম তেওঁলোকক ৰাখি তেওঁলোকে ভিক্ষা মাগিবলৈ যোৱাটোৱে ছিষ্টেম নহয় বহুতে সোধে 3জন মানুহ কিয় আপোনালোকে ৰাখিছে কাৰণ মেক্সিমাম ব্লাইণ্ড মানুহে ভিক্ষা মগাটো বৃত্তি হয় যিসকলৰ চাকৰি বাকৰি নাথাকে তেওঁলোকে ভিক্ষা মাগি পেলাই ঘূৰি ফুৰিব বিচাৰে তেওঁলোকে এনেদৰে আশ্ৰমত সোমাই খাই বৈ বহি থাকিব নাজানে তেওঁলোকক আনিব বিচাৰিলেও নাহে কিন্তু যি 3জন আমাৰ ওচৰত ব্লাইণ্ড আছে তেওঁলোকে মানুহ হৈ থাকিব বিচাৰে তেওঁলোকে মানুহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁতে বহুত কষ্ট পায় বুবুল্লা এজন সংগীত শিল্পী আছিলে তেওঁ দুখ কৰিছিলে যে বিটু মই এনেকুৱা হ'ব লগা নাছিলে যে মোক দীপক হাজৰিকাই মাতি আনিলে ট্ৰেইনিং চেণ্টাৰ খুলিম বুলি তাৰপিছত মই আহি পেলাই এইটো কামত ফচি গ'লোহি মই এতিয়া মই ভিক্ষাৰীৰে ৰূপান্তৰ হ'লোঁ মোক তুমি উদ্ধাৰ কৰা আৰু উপায়হীন হৈ পেলাই তেওঁলোকক মই আশ্ৰম হোৱাৰ আগতে আমাৰ পুৰণা ঘৰটো তেওঁলোকৰ বাবে ঠিক কৰিব লগা হ'ল সেই ভিডিঅ' দি থোৱা আছে তাৰপিছতো আপোনালোকে ভিডিঅ' বনাই আছে কাৰোবাৰ কথা শুনি ভিডিঅ' বনোৱাৰ আগত সেই মানুহজন এনালাইচিছ কৰিব আপোনালোকৰ ডাঙৰ কথাটো কি জানে আপোনালোকে ঘৰৰ এগৰাকী গৃহিণী হয় আপোনালোকে কণ্টেণ্ট বনাবলৈ যাওঁতে আপোনালোকে যাৰ কণ্টেণ্ট বনাবলৈ যায় তেওঁ কি হয় চিটুৱেশ্যনটো নাচায় কৈছে শুনিছে এটা বাহ ডাঙৰ পাই গৈছোঁ মিষ্টাৰ বিটু এগেইনষ্টত এটা ডাঙৰ কণ্টেণ্ট পাই গৈছোঁ লগাই দিওঁ মানুহে ধাৰ কৰিব কিন্তু যিখিনি মানুহে চাইছে সেই মানুহকেইখিনিয়ে দুখ কৰিছে যে মিষ্টাৰ বিটু আপোনাক লৈ এনেকুৱা ভিডিঅ' বনাইছে আপুনি প্লিজ তাৰ প্ৰত্যুত্তৰ দিয়ক আৰু সেইকাৰণে মই লাইভ কৰিছোঁ নহ'লেবা এই ঘণ্টা লাইভ কৰি থাকিবলৈ মোৰ সময় নাই বহুত কাম থাকে ফাৰ্মাচীত নন ষ্টপ পেচেণ্ট থাকে গম পাইছে এই চেম্বাৰতে বহি মই এতিয়া লাইভ কৰি আছোঁ ৰাতিপুৱা উঠাৰ পৰা শোৱালৈকে নন ষ্টপ কাম থাকে
কিন্তু আপোনালোকে ডাঙৰ ভুলটো ক'ত কৰে জানে কোনোবা এজনে ফোন কৰি কৈছে তেওঁ প্ৰকৃততে হেতু হয় মোৰলৈ 1000 ফোন আহি থাকে 1000 মেছেজ আহি থাকে যে মই এনেকুৱা অৱস্থা আপুনি সহায় কৰক কিন্তু মই ঘপককে কথা নিদো প্ৰথমতে আমাৰ নিয়াখৰ মানুহ পঠিয়াও এনালাইসিস কৰিবলৈ যে কোৱা কথাখিনি সঁচা নে মিছা তাৰ পিছতহে মই যাম সাবিৰ আহমেদ যদি আছে যদি সাবিৰ আহমেদ মোৰ সহযোগী আছে তেওঁ কমেন্টছ কৰক অলপ দিনৰ আগতে গোলাঘাটৰ এটা পৰিয়ালে মাটি পঠিয়াইছিল সহায় কৰিবলৈ সাবিৰক পঠিয়ালো যে কোৱা কথাখিনি সঁচা হয় নে নহয় গৈ দেখিলোগে লৰা ছোৱালী এহাল মাক দেউতাক নাই বুলি কৈছিলে কিন্তু সাবিৰ আহমেদ গৈ পেলাই এনালাইসিস কৰি দেখিলে যে এহাল লৰা ছোৱালী হৈ থকা নাই এডাল্ট হ'ল ছোৱালীজনী বয়স 35 বছৰ ল'ৰাটো বয়স 25 বছৰ গতিকে দেশৰ নাগৰিক হোৱাৰ পিছত আমি সহায় কৰিবলৈ যাম জানো যদি শিৱানী নাথ শইকীয়া ৰিম্পি গগৈ গোটেই ভিডিঅ' কিটাত নাম মাত ওলাই আছে যেজনী ছোৱালীক মই ওচৰৰ পৰা লগ পাইছো বাকি কিজনীক লগ পোৱা নাইতো ৰিম্পি গগৈৰ ওপৰত মোৰ আজি খং উঠা নাই দুখ লাগিছে যেজনী ভনী তই আহিলি অন্ধআশ্ৰমৰ ইনগ্ৰেশ্যনত গামোচা পিন্ধালো ধুনীয়াকৈ সম্পূৰ্ণ জনালো যে এজনী ভাল ছোৱালী ওলাই আহিছে আমাৰ সংগীত যাত্ৰাটো ওলাই আহিছিল আজি হেজনী ছোৱালীয়ে কণ্টেণ্টৰ পিছত দৌৰি গলি ন লোভে বাপ পাপে মৃত্যু মনৰ ৰাখিবি মই একো নাই তহঁতি লাগি থাক দিৱস হাজৰিকা ছেটেলাইট মিডিয়াত যাওক কিবা যাওক বা তহঁতৰ ওচৰত দে কিন্তু তহঁতি এই 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব ঠিক আছে ডিফাৰেন্স এটাই কৰিবি মই তহঁতক তই বুলিয়ে কৈছোঁ বিশেষ ৰিম্পি আছেতো তহঁত তই বুলি কৈছোঁ ডিফাৰেন্স এটাই কৰিবি মিষ্টাৰ বিটু যি হিউমেনিটি ট্ৰাষ্টৰ অধীনত 3জন দৃষ্টিহীন আছে তেওঁলোকক ৰজা ৰখাদি ৰাখিছোঁ ভিক্ষা মগা বন্ধ কৰিছোঁ কিন্তু তহঁতৰ ওচৰলৈ যিকেইজন মানুহ গৈছিলে ভিক্ষা মাগিবলৈ গৈছিলে যদি তেওঁলোক আশ্ৰমতে আছে কিয় ভিক্ষা মাগিবলৈ গৈছিল সেইটো প্ৰশ্ন কিয় নকৰিলি আশ্ৰমত থকা মানুহখিনিৰ দায়িত্ব আশ্ৰম পৰিচালনা কৰা মানুহখিনিৰ দায়িত্ব নে আশ্ৰমত থকা মানুহখিনিয়ে নিজৰ ভাত নিজেই গোটাব লাগে সেইটো দায়িত্ব কিয় বিচাৰ নকৰিলি সেইটো কিয় তহঁতি বিচাৰ নকৰিলি হা পাই গলি কণ্টেণ্ট মিষ্টাৰ বিটু এগেইনষ্টত পাই গলো বাহ মিষ্টাৰ বিটু লাখ লাখ ফলোৱাৰ্ছ আছে মিষ্টাৰ বিটু টেগ লগাম মিষ্টাৰ বিটু এগেইনষ্টত বনাই দিওঁ ৰিম্পি তই মোৰ এগেইনষ্টত প্ৰেংক কল কৰোঁতে মই ইমান দুখ পোৱা নাছিলোঁ আজি তই এইখিনি কৰোঁতে যিখিনি দুখ পাইছোঁ নহয় যিখিনি কষ্ট পাইছোঁ নহয় কাৰণ তই এইখিনি কৰাৰ বাবদ এতিয়া তই মই যিখিনি দায়িত্বখিনি ল'ব লাগিব মই নিষ্ঠুৰ হ'ব লাগিব উপায় নাই বেয়া নাপাবি তোক মই শিক্ষা দিছিলোঁ যে তোৰ 100K হ'ল যিখিনি ৰেহাই কৰিব মানুহক সহায় কৰিবি কিন্তু যিটো মানুহে তোক শিক্ষা দিলোঁ সেই মানুহটোৰ এগেইনষ্টতে কণ্টেণ্ট বনাব পৰা হৈ গ'লি তহঁতি কিয় সেই 3জন মানুহক নুসুধিলি যে আপোনালোকে যদি আশ্ৰমতে আছে আপোনালোকে ভিক্ষা মাগিবলৈ কিয় আহিছে মইতো সেই 3জন সেই 2জন মানুহকতো গান গোৱাই লৈ ফুৰিছোঁ তেনেকৈ তেওঁলোকক AC হোটেলত ৰাখিছিলোঁ আৰু তেওঁলোকৰ বাবে বাসস্থান তৈয়াৰ কৰিলোঁ 10 মাহৰ ভিতৰত আৰু যিটো আশ্ৰমত তই আহি ভাত পানী খাই গৈছ যিটো আশ্ৰমৰ ইনগ্ৰেশ্যনত তহঁতি ভিডিঅ' বনাই তহঁতৰ ফেচবুকত এৰি দিছ হা তহঁতৰ কণ্টেণ্ট লাগে মই কেইটামান ভিডিঅ' পঠাই দিলোঁহেঁতেন নহয় যদি তহঁতৰ পইচা লাগে ছ'চিয়েল মিডিয়াত মই পঠাই দিলোঁহেঁতেন ঢেৰ কণ্টেণ্ট ঢেৰ আছে কিয় তহঁতি এনেকুৱা লোভীয়া হ'লি হা উপায় নাই তহঁতৰ মানসিকতা যেনেকুৱা মোৰ তেনেকুৱা মানসিকতা ল'ব লগা হৈছে গতিকে স্পষ্ট সিদ্ধান্ত 7টা ল'ৰা ছোৱালীৰ দায়িত্ব এই 4গৰাকী মানুহে ল'ব লাগিব লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু কংকনা বৰা ৰিম্পি গগৈ আৰু বাবু ঘাটৰ 2 লাখ টকা যোগাৰ কৰিব লাগিব মই বহুত অসুস্থ তথাপিতো মই কথা কৈছোঁ চবে টেগ কৰক এই 3টা মানুহক এই 4জনী মানুহক যদি স্বয়ং কামনা কিবা হয় দায়িত্ব তেওঁলোকৰ কিন্তু ৰেছপঞ্চিবিলিটি কাৰণ তেওঁলোকে বহুত কথা কৈ মানুহক দুখ দিয়ে আৰু তাৰ উচিত বিচাৰ নহ'লে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব প্ৰেছ কনফাৰেন্স দিবলৈ কাৰণ এটা ন্যাসক অপমান কৰিছে নিষ্ঠাৰ নেৰিম দেই ৰিম্পি তই মোক প্ৰেংক কল কৰোঁতে মই তোক একো এনেধৰণৰ ভিডিঅ' বনোৱা আছিলোঁ কিন্তু তই যেতিয়া ইজ্জতছে তই মোক খেলিলি নহয় তহঁতি মোৰ মানৱীয়তা যাত্ৰাত যেতিয়া তহঁতি এনেদৰে হেঙাৰ হ'বলৈ আহিলি গতিকে মই মানৱীয়তা যাত্ৰাত যিখিনি মই কৰি আহিছিলোঁ সেই যিখিনি আজি মই দায়িত্ব লৈ আছোঁ সেইখিনি তহঁতৰ দায়িত্ব ল'ব লাগিব যদি ল'বলৈ হিম্মত নাই ৰাজহুৱা ক্ষমা চিধা কথা ৰাইজে বিচাৰ কৰিব তহঁতৰ নিচিনা
লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী লাকি ভূঞা ব্লগছে কি কৈছিলি মিষ্টাৰ বিটে কান্দি কান্দি মানুহক আজি কণা নাই ফেচ দেখিছনে কণা নাই কণা বহুত ডাঙৰ কথা ক'ব জানো তহঁতি ডাঙৰ কথাটো কি জানো মণিপুৰৰ কেছ নিদিওঁ ৰাইজৰ বিচাৰ ৰাইজৰ আদালত এখন মই লাইভটো কিয় কৈছোঁ মই কেছ দিম বুলি ভাবোঁতে এনেকৈ লাইভো নকৰোঁ ৰাইজে বিচাৰ ল'ব কিহৰ কেছ খেলি মেলি ল'ব কেছৰ কথা নাই কিন্তু সিহঁতে যিখিনি কৰিলে মানৱীয়তা যাত্ৰাত আঘাত কৰিছে নহয় মানৱীয়তা যাত্ৰাটো ছ'চিয়েল মিডিয়াতে আহিছোঁ নহয় গতিকে চুনু পাঠক কি কৈছে তাইৰ কথা বাদ দিয়ক আপুনি আপোনাৰ কাম কৰি যাওক কি কথা কয় বাদ দিয়ক বুলি আপোনালোকে দেখোন আপুনি ফোন কৰি আছে আপোনালোকৰ নিচিনা বহুত মানুহে যে এনেকৈ আপোনাৰ ভিডিঅ' এগেইনষ্টত কৈছে আপুনি একশ্যন লওক এতিয়া আকৌ বাদ দিয়ক বুলি কিয় কৈছে কোৱাই কিয় কৈছে এতিয়া আপোনালোকে টেগ কৰক আপোনালোকৰ দায়িত্ব এটাই যে মিষ্টাৰ বিটে লৈ থকা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব চিকিৎসাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে আৰু বাবুক হাতুৰা 2 লাখ টকা তেওঁলোকে যোগাৰ কৰিব লাগিব মই কৰিম নেক্সট মই বেলেগ কণ্টেণ্টত মই সহায় কৰি আছোঁ নকৰাকৈ নাথাকোঁ এইটো মোৰ এটা যাত্ৰা হয় গতিকে কৰিম কিন্তু আমি ট্ৰাষ্ট গতিকে যিখিনি কৰি আহিলোঁ সেইখিনি তেওঁলোকে কৰিব লাগিব মই বাৰে প্ৰতি কৈছোঁ কাৰোবাৰ কথা শুনি কণ্টেণ্ট ঘপককৈ প্ৰস্তুত কৰি নিদিওঁ মই কৈছোঁ আজি লাইভটো মোৰ অনুৰাগীৰ বাবে কৰিছোঁ যিখিনি অনুৰাগীয়ে মোলৈ স্ক্ৰীনশ্বট পঠাই আছে বিভিন্ন ধৰণৰ কথা কৈ আছে যে আপুনি কিয় মৌন হৈ আছে সেইবাবে কৈছোঁ মই বেলেগ একো নাই গতিকে মই পুনৰবাৰ কৈছোঁ লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কংকনা বৰা ৰিম্পী গগৈ তেওঁলোকে ওলাই আহক আৰু একেলেঠাৰিয়ে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব লওক আৰু এটা কথা আৰু কিন্তু দেই এই পূৰ্ণিমা যে তাইও জীৱনৰ দায়িত্ব লৈ থৈছে সেইটো ল'ব লাগিব দেই বিদ্যুৎ বৰদলৈ কিছুমানে কৈ আছে ন অকলে গান গাইছে বুবুলাই এইটো বুবুলাই ক'ব কিমান সংগীত শিল্পীয়ে যোগদান কৰিছিলে বিদ্যুৎ বৰদলৈ আছিলে অখিল ভৈৰৱহেঁত আছিলে গান গাই দিয়াত বহুত মানুহে জেচিকাহেঁত আহিছিলে এইটো আপোনালোকে বিচাৰবিলাক সঁচাকৈ কৈছোঁ একো নাই মই ক'বলৈ একো নাযাওঁ লাষ্ট মই লাইভটো কৰিলোঁ ধন্যবাদ সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাকী মোৰ স্পষ্টীকৰণ দিলোঁ আৰু যিগৰাকীয়ে চিঞৰি কৈ আছিলে 2020 চনৰ পৰা প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি আপুনি নিজকে ফটাই থকা বুলি ৰিচিভ আছে ট্ৰেইনিং চেণ্টাৰ 2024 চনৰ এপ্ৰিল মাহত ৰিচিভ বুক আনিছিলে তাৰপিছত তেওঁলোকে কল ৰেকৰ্ডিং বজালে মিষ্টাৰ বিটু এগেইনষ্টত ক'লে পিষ্টল আছে কিবা কিবি পুলিচ প্ৰশাসন মোৰ লগত আছে হেনো মই ভয় নকৰোঁ কাৰো এইটো পুলিচ প্ৰশাসনে জানিব বাকী মই একো ক'বলৈ নাই মোৰ সিদ্ধান্ত এইটোৱে আপোনালোকে ভিডিঅ' বনোৱা এগেইনষ্টত একশ্যন এটাই 7টা ল'ৰা ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব আৰু তাৰপিছত 1 মিনিট ফোন আহি আছে বহুতে ফোন কৰি আছে আৰু এই যি বাবুক হাতুৱাৰ ৰিচেণ্টলি অপাৰেশ্যনৰ মানে হেল্ল' কোনে ক'লে মই লাইভ এটা কৰি আছোঁ ৰ'বা 1 মিনিট দেই লাইভ এটা কৰি আছোঁ চোৱা ঠিক আছে মই কথা পাতিম নিশ্চয় পাতিম ঠিক আছে গতিকে কথা তেনেকুৱা চবেই এই 3টা প্ৰফাইলত যাওক চবেই টেগ কৰক ল'বই লাগিব বাবুক হাতুৱাৰ 2 লাখ টকীয়া অপাৰেশ্যনটো তেওঁলোকে কৰিব লাগিব জীৱন মৰণৰ কথা আহি গৈছে তেওঁলোকৰ আপোনালোকে বনালে কণ্টেণ্ট আৰু বাকী যিটো অন্ধ আশ্ৰমৰ প্ৰতি এলিগেঞ্চ আনিছে সেইটো নিয়াসে বিচাৰ কৰিব বছ নিয়াসৰ মানুহ কোনোবা লাইভত আছেনে কমেণ্টছ কৰক নিয়াসৰ মানুহ কোনোবা লাইভত আছে নেকি নিয়াসৰ মানুহে কি একশ্যন ল'ব আছেনে নিয়াসৰ মানুহ কোনো নাই নেকি কমেণ্টছ নাই দেখোন দাদা সকলো ভিডিঅ' আপুনি শ্বেয়াৰ কৰি দিব আছে ৰিম্পি মোক কল এটা প্ৰেংক কৰিছিল অলপ দিন আগত নিয়াসৰ মানুহে কমেণ্টছ কৰক নিয়াসে সিদ্ধান্ত কৰিব দেই
সম্পাদিকা বাইদেউ আছে, বাকী যিখিনি আমাৰ কোঅৰ্ডিনেটৰ আছে, সদস্য আছে, যিটো নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ওপৰত এলিগেঞ্চ আনিছে সেইটো নিয়াশে কৰিব। বাকী মোৰ যিখিনি মই দায়িত্ব ল'লোঁ, যিখিনি মই কৈছোঁৱে, ল'ৰা ছোৱালী 7জনৰ দায়িত্ব আৰু চয়ন কামনৰ ট্ৰিটমেণ্ট চলি আছে। জোনালী ঠাকুৰীয়া, তোমালোকে এইটো সিদ্ধান্ত লোৱা এই 3গৰাকীৰ ওপৰত কি একশ্যন লোৱা নিয়াশৰ হৈ পেলাই। আৰু বাকী মোৰ ফালৰ পৰা একশ্যন এটাই যে এই 7জন ল'ৰা ছোৱালী ৰেছপনচিবিলিটি তেওঁলোকে লৈ দেখক, অন্যথা আৰু লগতে যি আমাৰ বাবুঘাটৰ অপাৰেশ্যনৰ প্ৰিপেৰেশ্যন চলাই আছিলোঁ সেই পিতৃ মাতৃ নাই, সেই 2 লাখ টকাটো তেওঁলোকে যোগাৰ কৰক, অন্যথা তেওঁলোকে ৰাজহুৱাভাৱে ক্ষমা বিচাৰক। মোৰ প্ৰশ্ন এটাই যে সেই দৃষ্টিহীন মানুহকেইজনৰ আপোনালোকে ইণ্টাৰভিউ ল'লে, মোৰ এগেইনষ্টত কথা ক'লে, কিন্তু আপোনালোকে কিয় এটা প্ৰশ্ন নকৰিলে যে আপোনালোকে যোনখন আশ্ৰমত আছে তাৰ মেনেজমেণ্ট কমিটিয়ে আপোনালোকক খুৱাব লাগে নে আপোনালোকে ভিক্ষা মাগি খুৱাব লাগে বা আশ্ৰমখন বনাব লাগে? আমিতো আশ্ৰম বনালোঁ, আমি তেনেকৈ লাইন পাতি দোকানে যোৱা নাছিলোঁ নহয়। আমি সংগীত যাত্ৰা কৰিছিলোঁ, এটা সংগীত মাধ্যমে এজন দৃষ্টিহীন সংগীত শিল্পী আছিলে, গান গাইছিলে, লগত আমাৰ দৃষ্টি থকাসকলেও গান গাই সহযোগ কৰিছে, যেনেকৈ শিৱৰাজ অসম ডাঙৰীয়া কৰিছিলে, যেনেদৰে বিদ্যুৎ বৰদলৈ কৰিছিলে, যেনেদৰে জেচিকাই কৰিছে, অখিল ভৈৰৱেতে কৰিছিলে, বা বাইহাটৰ চাইল্ডো কেইবাজনে কৰিছিলে, তেনেকৈ বেজেৰাটো কৰিছিলে, নামনি অসমত কৰিছিলে, উজনি অসমত কৰিছিলে বহুত সংগীত শিল্পীয়ে, তেনেকৈতো কৰিছিলোঁ আমি তেনেদৰে ৰ'দে বৰষুণে তিতি কৰা নাই নহয়। তেওঁলোকে এই কাৰবাৰটোতো 2024 চনৰ এপ্ৰিল মাহৰ পৰা কৰি আছে, এইখনটো 2024 চনৰ এপ্ৰিলৰ ৰিচিভ, আৰু তাত আপোনালোকৰ কোনো আশ্ৰম বুলি মেনশ্যন নাই, ট্ৰেইনিং চেণ্টাৰ বুলি আছে। আৰু তাৰপিছত আৰু কি ক'ব পাৰোঁ। চ' ইমানখিনিয়ে কথা। আপোনালোকৰ এই 4গৰাকী আৰু এগৰাকী ফটো দিবলৈ জেগা নজুৰিলে, ৰিম্পী গগৈ ফটো দিবলৈ তেওঁ প্ৰফাইলটো, আৰু সকলো তেওঁলোকৰ প্ৰফাইলত যাওক, তেওঁলোকৰ নাম মেনশ্যন কৰক, এটাই লিখিব 7জন ল'ৰা ছোৱালীৰ দায়িত্ব লওক, যোন মিষ্টাৰ বিটোৱে লৈ আছে বাবুঘাটৰ 2 লাখ টকা অপাৰেশ্যনৰ পইচা যোগাৰ কৰিব, বছ এটাই। তেওঁলোকৰ টেগ কৰি সকলোৱে এইটোৱে লিখক, গোটেই অসমবাসী এইটোৱে লিখক। তেওঁলোকে বহুত ডাঙৰ কথা কয় নহয়, গতিকে কথা ক'লে নহ'ব, বাইদেউসকল কামো কৰিব লাগিব। পাই গৈছে ঘৰত বহি এটা মোবাইল লৈছে, স্মাৰ্টফোন লৈছে, মিষ্টাৰ বিটু য়েছ, মিষ্টাৰ বিটু তেনেকুৱা, মিষ্টাৰ বিটু তেনেকুৱা কণ্টেণ্ট বনাই দিছে, এইটো হ'লেই নহ'ব, কাম কৰিব লাগিব। মিষ্টাৰ বিটুৱে অন দ্য স্পট গৈ কাম কৰে। মিষ্টাৰ বিটুৱে অন দ্য স্পট যাব নোৱাৰিলে মানুহ পঠিয়াই কোন কেনেকুৱা বিচাৰ কৰিবলৈ। ইয়াত থাকোঁ বৰপেটাত এনালাইচিছ হয় মানুহ কোন প্ৰকৃততে কেনেকুৱা, কিন্তু আপোনালোকে গোলাঘাটত থাকি বকিয়াললৈ আহি তেওঁলোকে থকা পৰিৱেশটো এবাৰ পৰ্যবেক্ষণ নকৰিলে কিয়? হা, তাৰ আগত এটা মোলৈ ফোন নকৰিলে কিয়? মোৰ তাত 2 পক্ষ আপোনালোকে নললে কিয়? ববুলাহাটলৈ কিয় ফোন কৰি নুখুলিলে যে ববুলাহাট আপোনাৰ এই ৰিম্পী গগৈ, তোৰ ওচৰতো ফোন নম্বৰ আছিলে ববুলাৰ, কিয় ফোন নকৰিলি? ববুল নেওগলে আহিছিল ন আশ্ৰমলৈ, নাম্বাৰটো আছে, ফোন কৰিব লাগিছিলে যে ববুলা আপোনালোক কেনেকৈ আছে আৰু সেইকেইজন কেনেকৈ আছে, কিয় খবৰ নললি? 2020 চনৰ পৰা কি আশ্ৰম আছে, আশ্ৰমখনত কি খোৱা বোৱা যোগাৰ আজিলৈকে কৰিব পৰা নাই? উল্টাই ধৰি পাঠ কৰিছ যে এখন অসমত সদৌ অসম ভিত্তিত এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বনাবলৈ কৈছোঁ, তেওঁলোকে যি কৈছে 2020 চনৰ পৰা আশ্ৰমেই আছে। আমিতো এবাৰেই বনাইছোঁ আশ্ৰম, তেনেকৈ তুলি থকা নাই নহয় 10 বাৰ। ইমান তহঁতৰ বিবেক বোলা বস্তুটো নাইনে? হ'ব, একো নাই, তহঁতি ভিডিঅ' বনালি, এতিয়া ওলাই, অন্যথা ৰাজহুৱা ক্ষম। ৰাইজে বিচাৰ কৰিব। ৰাইজে যেতিয়া 10-12 লাখ টকীয়া এখন আশ্ৰম গঢ় দিব পাৰে 10 মাহত, তহঁতৰ বিচাৰ 10 দিনৰ ৰাজে আমাৰ মই। কাৰণ লাকি ভূঞা কৈছিল নহয়, মোৰ অনুৰাগীক মিষ্টাৰ বিটু পকচ এলেকাসকলে বেয়া বেয়া কমেণ্টছ কৰিব, এতিয়া দেখিবি। মিষ্টাৰ বিটু অনুৰাগী, মিষ্টাৰ বিটুৰ বাবে ভগৱান। ফলোৱাৰ্ছ গোটোৱা নাই, ফ'ল' কৰিছে, চিধা কথা। তহঁতৰ মুখ আছে বুলি ভিডিঅ' বনাবি, আৰু তহঁতৰ ভিডিঅ' মোৰ ওচৰলৈ অনুৰাগীয়ে পঠাইছে, অনুৰাগীয়ে বাৰে বাৰে ফোন কৰি আছে, গম পাইছ? সিহঁতি কি বা কৰিছে, কৰা সেইটো ডাঙৰ কথা নহয়, এতিয়া কৰিব লাগিব। 2 লাখ টকা যোগাৰ কৰ, ছেপ্টেম্বৰত বাবুঘাটৰ অপাৰেশ্যন হ'ব লাগিব। কিন্তু
তাক দুৰ্গা পূজা আগে আগে তাক খোজ কঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ ছেপ্টেম্বৰত যদি বাবুঘাটৰ তহঁতি অপাৰেশ্যন কৰিব নোৱাৰ মই কিন্তু ৰাজপথলৈ ওলাই যাম তেতিয়া তহঁতৰ নাম লৈ লৈ ভিডিঅ' বনাম যে এইকেইজনী মানুহে ঠগিলে বাবুঘাটৰাক অপাৰেশ্যন কৰিম বুলি ছেপ্টেম্বৰ মাহৰ ভিতৰত বাবুঘাটৰা 2 লাখ টকাৰ অপাৰেশ্যন কৰ যিখিনি টেষ্ট কৰিলে সেইখিনি পইচা দিব নালাগে কিন্তু যিটো অপাৰেশ্যনৰ কাৰণে পইচা লাগে তাৰ কোনো মাক দেউতাক নাই তহঁতৰ ভিতৰত কোনোবাই থাকিব লাগিব তাৰ লগত 2 লাখ টকা যোগাৰ কৰ ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত ডেডলাইন দিছোঁ অপাৰেশ্যন কৰিব লাগিব কাৰণ মোৰ টাৰ্গেট আছে ছেপ্টেম্বৰ 10 তাৰিখে অপাৰেশ্যন কৰি তাক সুস্থ কৰা তেতিয়াহ'লে সি দুৰ্গা পূজা সি কেপেং নলাকৈ যাব পাৰিব ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত যদি তই 2 লাখ টকা যোগাৰ কৰি বাবুঘাটৰ অপাৰেশ্যন কৰিব নোৱাৰ কিন্তু মই তাক লৈ তেতিয়া ৰাজপথলৈ যাম কিন্তু মই 3 গৰাকী প্ৰফাইলত লগা বুলি মই 4 নম্বৰ গৰাকী ৰিম্পি গগৈ কৈছোঁ ভিডিঅ' বনাইছিল নহয় লাকি বৰা আৰু লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী কংকনা বৰুৱা মই 3 গৰাকী আৰু ৰিম্পি গগৈ 4 গৰাকী কৈছোঁ ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত যদি বাবুঘাটৰ অপাৰেশ্যন নহয় যিখন তহঁতি যুদ্ধ সৃষ্টি কৰিছে যুদ্ধ কিন্তু ৰাজপথলৈ যাব ছেম কণ্ডিশ্যন এনেকৈ ডিপি লগাম তহঁতি কথা দি কথা ৰাখিব নোৱাৰিলি বুলি মই কথা দিলে বুলি ভাবি ল'লোঁ কাৰণ তহঁতি যিখিনি ডাঙৰ কথা ক'লি মিষ্টাৰ বিটুৰ এগেইনষ্টত তহঁতি এতিয়া যুদ্ধৰ বাবে সাজু মানৱীয়তা যুদ্ধ কথা বহুত ক'ব জানো তহঁতি কাম কৰ এতিয়া বাবুঘাটৰ ল'ব লাগিব 10 ছেপ্টেম্বৰৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব 2 লাখ টকাৰ লগত সিহঁতি গাৰ্জেনো থাকিব লাগিব মই সকলো যোগাৰ কৰিছিলোঁ তাৰ বাবে কিন্তু সকলো স্থগিত কৰিম বছ তহঁতি তাক থাকি গাৰ্জেনশ্বিপ দায়িত্ব লৈ অপাৰেশ্যন কৰাই আনিব লাগিব আৰু সি দুৰ্গা পূজাত সি বাগানীয়া ল'ৰাটো কেপেং নলাকৈ হাঁহি হাঁহি দৌৰি দৌৰি দুৰ্গা পূজা চাবলৈ যাব লাগিব যদি 10 তাৰিখৰ ভিতৰত অপাৰেশ্যন কৰিব নোৱাৰ তেতিয়াহ'লে কিন্তু মই ৰাজপথত ওলাই যাম অকলে যুঁজিম মোৰ লগত কিমান ওলাই আহিব 3 গৰাকী মহিলা নহয় 4 গৰাকী মহিলাৰ এগেইনষ্টত মই যুঁজিম 10 তাৰিখৰ ভিতৰত মই ডেডলাইন দিছোঁ বাবুঘাটৰ বাকীটো 7টা ল'ৰা ছোৱালীৰ দায়িত্ব যদি ল'বই লাগিব নেক্সট মাহৰ পৰা কপিল নিপেন জোনালীৰ যি মাহেকীয়া ফিজ তহঁতি দিব লাগিব মই সিহঁতক ফিজ বন্ধ কৰিম যদি সিহঁতি ঘূৰি আহে তাৰ কাৰণে ৰেছপনচিবিলিটি তহঁত 4জনীয়ে হ'ব যদি স্বয়ং কামনৰ কিবা হয় তাক ব্লাড দৰকাৰ হৈছিলে কাইলৈৰ পৰা যদি ব্লাড যোগাৰ কৰি ব্লাড শ্লাড দে স্বয়ং কামনৰ ফোন নম্বৰ মই দি দিম কাৰোবাৰ ওচৰত আছে দি দিব স্বয়ং কামনৰ নম্বৰ তাক সুস্থ কৰি অনা দায়িত্ব তহঁতৰ যদি তাৰ যদি কিবা এটা হয় তেতিয়াও কিন্তু এখন ডাঙৰ যুদ্ধ হ'ব মই আজি কথা দিলোঁ 10 তাৰিখৰ ভিতৰত যদি অপাৰেশ্যন নহয় 11 তাৰিখে মই ৰাজপথত যাম ৰাজপথৰ পৰা লাইভ কৰিম মোৰ লগত কোন কোন আহে ওলাই আহিব এই 4 গৰাকীক মই এৰি দিয়াত নাই নেৰো 10 ছেপ্টেম্বৰ ডেডলাইন দিছোঁ বাবুঘাটৰ অপাৰেশ্যন কৰিব লাগিব আৰু নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ এগেইনষ্টত সপোনৰ এগেইনষ্টত লাকি ভূঞা ব্লগছে যি এলিগেন্স লগাইছে যে তাক ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াম বুলি প্ৰলোভন দি মই লৈ গৈছিলোঁ মাকক পঠিয়াইছিলোঁ সেই এলিগেন্স তাৰ মাকে ক'ব কি কাৰণে ল'ৰাটো দায়িত্ব লৈছিলোঁ তাৰপিছত কিন্তু লাকি ভূঞা এগেইনষ্টত ধুনীয়াকৈ একশ্যন ল'ব বাকী এইখিনি ল'ব লাগিবই বাবুঘাটৰ 10 ছেপ্টেম্বৰৰ ভিতৰত অপাৰেশ্যন হ'ব লাগিব এইটো মোৰ আপোনাৰ আগত চেলেঞ্জ যদি নোৱাৰে যেনেদৰে কথা কৈছিলে তেতিয়াহ'লে তেনেদৰে আপোনালোকে ক্ষমা বিচাৰিব লাগিব সামাজিক ক্ষমা ক'ব লাগিব আপোনালোকৰ নেপথ্যত কোন আছে কোনে উঠাই দিছে আপোনালোকক ক'ব লাগিব এইটো ৰেকেট কিয় আপোনালোকে সৃষ্টি কৰিছে সেই সকলো কথা আপোনালোকে স্পষ্টকৈ ক'ব লাগিব যে কিয় এটা ৰেকেট বনাই লৈছে 3-4 গৰাকীয়ে এনেদৰে ভিডিঅ' বনাই আছে যদি এইখিনি দায়িত্ব ল'ব নোৱাৰে সকলো এটা এটা কথা ছ'চিয়েল মিডিয়াত কৈ কাঢ়িব লাগিব আপোনালোকে সামাজিকভাৱে ক্ষমা বিচাৰিব লাগিব আপোনালোকে যে কি উদ্দেশ্য আছে কাৰণ এগৰাকী দুগৰাকীয়ে নহয় 3-4 গৰাকীয়ে মোৰ এগেইনষ্টত ভিডিঅ' পোষ্ট লিখি আছে তেওঁলোকে ক'ব লাগিব যে কি কাৰণে এনেদৰে আমি এটা টিম বনাই এটা চক্ৰবেহু সাজি মিষ্টাৰ বিটুক এনেদৰে এটা চক্ৰবেহুত পেলাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ এই সকলো জানে যে মই নহয় আমি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনৰ বাবে কিমান ত্যাগ কৰিছোঁ তেওঁলোকেও প্ৰথমবাৰ ভিডিঅ' চাই কিন্তু হঠাৎ এই 3-4 গৰাকী মানুহ লগ লাগি কিয় এটা ৰেকেট সৃষ্টি কৰিছে এই ৰেকেটটোৰ নেপথ্যত কোন আছে ইটছ এণ্ড এভৰিথিং ক্ষমা বিচাৰিব লাগিব 10 তাৰিখৰ ভিতৰত বাবুঘাটৰ অপাৰেশ্যন হ'ব লাগিব নহ'লে মই ৰাজপথত ওলাই যাম চিধা কথা মই কোনো দল নহয় সংগঠন নহয়
লাইভ কৰিম এনেদৰে ফটো দিম তাৰ অপাৰেশ্যন নোহোৱাৰ বাবে দায়ী কিন্তু আপোনালোকে হ'ব তাক স্থগিত ৰাখি দিম এটা ভিডিঅ' পাব ৰিচেণ্টলি তাৰ মই যিখিনি কৰিবলৈ মই প্ৰিপাৰেশ্যন চলাইছিলোঁ সেইখিনি মই স্থগিত ৰাখিম সকলো স্থগিত ৰাখিম লাষ্ট ভিডিঅ'টো বাবুঘাটৰ কাৰণে কি প্ৰিপাৰেশ্যন চলাইছিলোঁ সেইখিনি মই কৰিম তাৰপিছতে সেইটো ভিডিঅ' লাষ্ট ভিডিঅ' হ'ব বাবুঘাটৰ আৰু আপোনালোকে অপাৰেশ্যন কৰিব না ভিডিঅ'টোহে মই বনাবলৈ যাতে পাম 10 ছেপ্টেম্বৰৰ ভিতৰত কাৰণ মোৰ এটা টাৰ্গেট আছিলে ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত বাবুঘাটৰ অপাৰেশ্যন কৰিম ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত অপাৰেশ্যন কৰিম আৰু মই তাক পূজা দৌৰাই দৌৰাই পূজা চাবলৈ নিম আৰু ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত বাবুঘাটৰ অপাৰেশ্যন হ'ব লাগিব চ' এভৰিৱান টেক দেম ছেপ্টেম্বৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে অপাৰেশ্যন কৰিব লাগিব নাম মেনশ্যন কৰে কংকনা বৰুৱা তাৰপিছত লাকি ভূঞা ব্লগছ আৰু কল্পনা ৰাজবংশী তিনিগৰাকী নাম মেনশ্যন কৰক যে মিষ্টাৰ বিটুৱে যি বাবুঘাটৰ অপাৰেশ্যনৰ বাবে লাগি আছিলে তাৰ বাবে তিনিগৰাকী মহিলাই নহয় চাৰিগৰাকী ৰিম্পী গগৈও দায়িত্ব লৈছে 10 ছেপ্টেম্বৰৰ ভিতৰত অপাৰেশ্যন কৰাব অন্যথা তেওঁলোকে ৰাজহুৱাভাৱে কেৱল ক্ষমা বিচৰা নহয় কিয় এই ৰেকেটটো বনাই লৈছিলে 3-4গৰাকী মানুহে বদনামী কৰা এই বস্তুটো আপোনালোকে ৰাজহুৱাভাৱে ব্যক্ত কৰিব লাগিব নহ'লে ক্ষান্ত নাই এই 7জন ল'ৰা ছোৱালীৰ জীৱনৰ বাবে মই একো কাম নকৰোঁ যেতিয়ালৈকে আপোনালোকে নকৰে বা আপোনালোকে ক্ষমা নোখোজে আপোনালোকে সকলো যেতিয়া হৈ নাকাহিব স্বয়ংকামানৰ বাবে মই স্থগিতটো আজিৰ পৰা ৰাখি দিলোঁ তাৰ নো ব্লাড নো কিবা স্বয়ংকামানৰ লগত আপোনালোক থাকিব লাগিব বাবুঘাটক আপোনালোকে গাৰ্জেন দি পেলাই অপাৰেশ্যন কৰিবলৈ ডেটছ ইট চ' আজিৰ পৰা আপোনালোক সাজু হওক 7টা ল'ৰা ছোৱালীৰ বাবে কিমান দিব লাগে মাহেকত হিচাপ মোক আপোনালোকে সুধি ল'ব মোৰ নাম্বাৰ বহুতৰ আছে ৰিম্পী গগৈৰ নাম্বাৰ আছে নাম্বাৰ লৈ ল'ব যে কপিলক নিপেনক মাহেকে কিমান দিব লাগে পাৰ ডে কিমান দিব লাগে জোনালী ঘৰ ভাড়া কিমান সকলো হিচাপ দি দিম সকলোবিলাক আপোনালোকে মাহেকত আপোনালোকে পে'মেণ্ট কৰি যাব আৰু লগতে বাবুঘাটৰ 10 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে 2 লাখ টকা যোগাৰ কৰি অপাৰেশ্যনটো কৰি আনিব বুলি আশা কৰি নলগা 10 ছেপ্টেম্বৰৰ পিছত কিন্তু এটা মই ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম আৰু আপোনালোকে কথা এৰিলে বুলি মই পাহৰি যাম মই এটা কথা কাৰণে আপোনালোকক এইটো চেলেঞ্জ দিছোঁ কাৰণ আপোনালোকে মোবাইলটো মুখাগত লৈ বহুত ডাঙৰ কথা ক'ব জানে কিন্তু হাতে কামে প্ৰেক্টিকেলে কৰিব নাজানে যদি আপোনালোকে এই ভিডিঅ'বিলাক বনোৱাৰ আগত ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়াত এৰাৰ আগত প্ৰকৃত ছবিখন এনালাইচিছ কৰি পেলাই ভিডিঅ'বোৰ দিলেহেঁতেন তেতিয়া মই এইবিলাক কথা নকলোহেঁতেন আপোনালোকে কাৰোবাৰ এগেইনষ্টত ভিডিঅ' বনোৱাৰ আগত আপোনালোকে এবাৰ তেওঁলোক থকা জেগালৈ যাব লাগিছিল তেওঁলোকৰ উত্তৰ ল'ব লাগিছিল তাৰপিছত মই ৰাখা মানুহকেইটাৰ ওচৰলৈ যাব লাগিছিল আৰু আপোনালোকৰ বিবেকে এটা বস্তু ঢুকি নাপালে যে য'ত আশ্ৰমত থাকে সেই আশ্ৰমৰ মানুহক মেনেজমেণ্ট কমিটি যিখনে খোৱা বোৱা দিয়ে যিখন আশ্ৰমত মানুহ থাকে সেইখন আশ্ৰমৰ মানুহে ভিক্ষা মাগি আশ্ৰমত খোৱা ভাত যোগাৰ নকৰে সেইটো আপোনালোকে ঢুকি নাপালে হা লাজ নালাগিল অসভ্য গতিকে একো নকওঁ মই 10 তাৰিখৰ ভিতৰত 10 ছেপ্টেম্বৰৰ ভিতৰত বাবুঘাটৰ অপাৰেশ্যন হ'ব লাগিব আৰু এই 7টা ল'ৰা ছোৱালীৰ দায়িত্ব আপোনালোকে ল'ব লাগিব স্পষ্ট কথা নেক্সট বাবুঘাটৰ ভিডিঅ' মই দি আছোঁ তাৰ কাৰণে কি ষ্টেপ লৈছিলোঁ এইটো লাষ্ট ষ্টেপ হ'ব তাৰপিছত আপোনালোকৰ দায়িত্ব চ' পইণ্ট টু বি নোটেড সকলোৱে তেওঁলোকৰ নাম লিখক টেগ কৰক বাকী যি কৰে আপোনালোকৰ কথা বাই বাই শুভৰাত্ৰি জয় অসম